আজি এটা নতুন বিষয় আমি লৈ আহিছোঁ ক্লাছত, সেইটো হৈছে পৰিয়াল, আত্মীয়তা আৰু বিবাহ। গতিকে আমি পৰিয়াল মানে কি জানিব লাগিব প্ৰথমতে, তাৰপিছত আত্মীয়তাৰ কথা জানিম, তাৰপিছত আমি বিবাহৰ কথা জানিম। আমি সেইটো জানো যে পৰিয়াল হৈছে সমাজৰ আটাইতকৈ ক্ষুদ্ৰতম ন্যূনতম গোট, স্মলেষ্ট ছ'চিয়েল ইনষ্টিটিউশ্যন অফ ছ'চাইটি বুলি কোৱা যায়। গতিকে পৰিয়ালৰ পৰাই অন্য যিসমূহ মানে সামাজিক গোটৰ সৃষ্টি হৈছে সেইসমূহ হৈছে পৰিয়ালৰ পৰাই সৃষ্টি হৈছে। পৰিয়ালক আমি সামাজিক অনুষ্ঠান, সামাজিক গোটৰ আধাৰ বুলি ক'ব পাৰোঁ। পৰিয়াল বুলি ক'লে আমি সাধাৰণতে তেজ, বিবাহ বা দত্তক গ্ৰহণৰ দ্বাৰা সম্পৰ্কিত ব্যক্তি এটা গোট হিচাপে সংজ্ঞায়িত কৰা হয়। গতিকে আমি পৰিয়াল বুলি ক'লে আমি যে অকল নিজৰ সন্তানকে যে আমি মানে পৰিয়াল অন্তৰ্ভুক্ত কৰিম সেইটো নহয়। তাৰ লগতে যদি দত্তক লোৱা গ্ৰহণ কৰা সন্তানৰ লগতো কিন্তু পৰিয়ালৰ সৃষ্টি হয়। গতিকে অকল যে মানে আমি তেওঁলোকৰ মাজত যে মানে এয়া থাকিব লাগিব যে তেওঁলোকৰ লগত ডাইৰেক্ট তেওঁলোকৰ সন্তান বায়'লজিকেল চিলড্ৰেন সেইটো নহ'বও পাৰে। তাৰ লগতে তেওঁলোকে যদি এডপ্টেডো হয় তেতিয়াও কিন্তু পৰিয়ালত অন্তৰ্ভুক্ত হ'ব। গতিকে পৰিয়ালক আমি সংজ্ঞা দিব হ'লে বিবাহ বা দত্তকৰ গ্ৰহণৰ দ্বাৰা সম্পৰ্কিত এটা ব্যক্তি হিচাপে গোট হিচাপে আমি ক'ব পাৰোঁ, যিসকলে একেলগে বসবাস কৰে বা ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখে। আমি ইয়াত দেখা পাওঁ পৰিয়ালৰ লোকসকলৰ মাজত এটা ঘনিষ্ঠ সম্পৰ্ক থাকে দেখা পোৱা যায়। তেওঁলোকৰ মাজত এটা ৰিলেশ্যনশ্বিপ থাকে, এটা ঘনিষ্ঠ সম্পৰ্ক থাকে, আৰু সেই ঘনিষ্ঠ সম্পৰ্কই তেওঁলোকৰ মাজত এটা একতাৰ সৃষ্টি কৰে। গতিকে পৰিয়ালৰ প্ৰায় তেওঁলোকৰ সদস্যসকলৰ আৱেগ আৰু সামাজিক সমৰ্থন প্ৰদান কৰে। পৰিয়ালবোৰে প্ৰায় তেওঁলোকৰ মাজত এটা সম্পৰ্ক আৰু এটা ষ্ট্ৰং ৰিলেশ্যনশ্বিপ বণ্ডিং এটা থাকে আমি দেখা পাওঁ। পৰিয়ালৰ যি সদস্যসমূহ তেওঁলোকৰ মাজত সদায় তেওঁলোকৰ মাজত এটা আৱেগিক সম্বন্ধ থাকে। তেওঁলোকৰ মাজত আমি দেখা পাওঁ এটা সহায় সহযোগিতা, সেইটো বেছি সাধাৰণতে দেখা পোৱা যায়। যে পৰিয়ালৰ লোকৰ মাজত আমি দেখা পাওঁ তেওঁলোকৰ মাজত যিটো বণ্ডিং সেইটো হয়তো অন্য এটা মানে অন্য সমাজৰ অন্য সদস্যৰ লগত সেইটো হয়তো নহ'ব পাৰে। যিহেতু নিজৰ বুলি এটা আছে, এটা ব্লাড ৰিলেশ্যন, ৰক্ত সম্বন্ধৰে এটা গঠিত গোট বুলি আমি ক'ব পাৰোঁ। কাৰণে গতিকে পৰিয়ালৰ যি সদস্যসকলৰ তেওঁলোকৰ মাজত যোনটো সম্বন্ধ, এই সম্বন্ধটো অতি গভীৰ অন্য সদস্যতকৈ। তেওঁলোকৰ মাজত যোনটো সম্বন্ধ আছে, এই সম্বন্ধটো অন্য সমাজৰ লোকৰ ব্যক্তিতকৈ সম্বন্ধটো অতি গভীৰ বুলি আমি কওঁ। তাৰ লগতে পৰিয়াল সাধাৰণতে তেজ, বিবাহৰ আৰু লোকৰ শক্তিশালী আৱেগিক বন্ধনৰ দ্বাৰা সংযুক্ত এটা ব্যক্তিৰ এটা আমি গোটক বুজাব পাৰোঁ। তেওঁলোকৰ মাজত যোনটো এটা শক্তিশালী এটা গোট বুলি কৈছে, তেওঁলোকৰ মাজত ৰক্ত সম্বন্ধৰে বিবাহৰে বা দত্তক গ্ৰহণৰ সম্পৰ্কৰ এটা শক্তিশালী গোট, যি শক্তিশালী গোটৰ দ্বাৰা তেওঁলোকে ইজনে সিজনৰ মাজত এটা সুসম্পৰ্ক গঠিত ৰাখে, সুসম্পৰ্ক বজাই ৰাখে, যোনটো আমি অন্য ক্ষেত্ৰত আমি দেখা পোৱা নাযায়। গতিকে পৰিয়ালৰ যি মানে এটা ভূমিকা সমাজত যদি আমি চাওঁ, সেই ভূমিকাটো অত্যন্ত গভীৰ। তেওঁলোকৰ মাজত যোনটো মানে এটা বণ্ডিং আছে পৰিয়ালৰ লোকৰ মাজত, সেইটো সমাজৰ অন্য লোকৰ মাজত হয়তো আমি দেখা পোৱা নাযায়, কিন্তু পৰিয়ালৰ লোকসকলৰ মাজত আমি সদায় দেখা পোৱা যায়। তাৰ লগতে আমি দেখা পাওঁ যে সংযুক্ত ব্যক্তিৰ এটা গোটক বুজায়। পৰিয়ালৰ ধাৰণা সংস্কৃতি আৰু ব্যক্তিগত অভিজ্ঞতাৰ মাজত বহু পৰিমাণে ভিন্ন হ'ব পাৰে। যে পৰিয়ালৰ যোনটো ধাৰণা, আমি যোনটো পৰিয়ালৰ ধাৰণা আমি লৈ গৈছোঁ, কিন্তু সমাজবিধে মানে ভেদে আমি দেখা পাম যে পৰিয়ালৰ সংজ্ঞাটো বেলেগ বেলেগ হ'ব পাৰে। যোনটো পৰিয়ালৰ আমি ডেফিনেশ্যন আমাৰ সমাজত আমি পাই আছোঁ, হয়তো বেলেগ এখন সমাজত সেইটা পৰিয়ালৰ মানে যোনটো ডেফিনেশ্যন সেইটো সংজ্ঞাটো বেলেগ হ'ব পাৰে। কিন্তু এনেকুৱা নহয় যে সেই সমাজত পৰিয়াল নাই। পৰিয়াল প্ৰত্যেক সমাজতে আছে, আধুনিক হওক যিমানে মানে প্ৰিমিটিভ হওক, কিন্তু পৰিয়ালৰ ধাৰণাটো এইটো নুই কৰিব আমি নোৱাৰোঁ। প্ৰত্যেক সমাজতে পৰিয়ালৰ যোনটো অস্তিত্ব সেইটো সদায় বিৰাজমান হৈ আছে। তাৰ লগতে ইয়াত আমি আৰু এটা কথা জানিব লাগিব, ইয়াত কিন্তু সাধাৰণতে নিজৰ বুলি ভাবিব অনুভূতি, সমৰ্থন, প্ৰেম আৰু ভাগ বতৰা কৰা দায়িত্ব সন্মিশ্ৰণ হৈ আছে। ইয়াত তেওঁলোকৰ মাজত এটা সমৰ্থনৰ এটা ভাৱধাৰা আছে, লগত তেওঁলোকৰ মাজত ভাগ বতৰা কৰা এটা ভাৱধাৰা আছে, আৰু
তেওঁলোকৰ মাজত এটা অনুভূতি এটা আছে, ভাৱৰ অনুভূতি, ইমোশ্যনেল এটাচমেণ্ট জড়িত হৈ আছে। গতিকে বহল অৰ্থত পৰিয়াল বুলিলে আমি ইজনক সিজনৰ যত্ন লোৱা আৰু সমৰ্থন কৰা ঘনিষ্ঠ সম্পৰ্ক বুলি ক'ব পাৰোঁ। যে এটা আমি যদি কওঁ তেতিয়া বহল অৰ্থত আমি সেই ডেফিনেশ্যনটো আমি ক'ব পাৰোঁ যে তেওঁলোকৰ মাজত ইজনে সিজনৰ মাজত এটা সম্পৰ্ক, এটা ঘনিষ্ঠ সম্পৰ্ক আৰু যত্ন লোৱা, যে ইজনে সিজনৰ মাজত লগত এটা দায়িত্ববোধ যে আছে, আমাৰ যে এটা ৰেচপনচিবিলিটি আছে, সেই দায়িত্বটো পৰিয়ালৰ সদস্যৰ মাজত আমি সাধাৰণতে পোৱা যায় আৰু তাকে আমি পৰিয়াল বুলি আমি সংজ্ঞা কৰিব পাৰোঁ। তাৰ লগতে যদিও তেওঁলোকৰ সম্পৰ্ক তেজ বা আইনী সম্পৰ্ক নহ'বও পাৰে, কিন্তু পৰিয়াল অৰ্থত গভীৰভাৱে ব্যক্তিৰ আৰু ব্যক্তিগত মূল্যবোধ, সংস্কৃতি আৰু প্ৰেক্ষাপটত নিৰ্ভৰ কৰি পৰম্পৰাগত আৰু অগতানুগতিক দুয়োটা গাঁথনিৰ ওপৰত ল'ব পাৰি। গতিকে পৰিয়াল বুলি ক'লে সংস্কৃতি প্ৰেক্ষাপটত পৰম্পৰাগত আৰু অগতানুগতিক সম্পৰ্ক, যোন ট্ৰেডিশ্যনেল আৰু যোনটো মানে আমাৰ বৰ্তমান যোনটো টেম্পৰেৰী ছ'চাইটিত যিখিনি মানে কালচাৰেল আমাৰ সংস্কৃতিৰ যি সমল আছে, সেই গোটেইখিনি গঠিত এটা যে গোট বুলি আমি ক'ব পাৰোঁ। কাৰণ কি পৰিয়ালৰ জৰিয়তেহে কিন্তু আমি সংস্কৃতিৰ বাহক বুলি কয়। কাৰণ কি পৰিয়ালে সংস্কৃতিক প্ৰভাৱিত কৰে। সংস্কৃতি যে আমাৰ সংস্কৃতি যে কিয় সুকীয়া, কাৰণ কি আমাৰ সংস্কৃতিত কি আছে, আমি কিছুমান মানে এলিমেণ্টছ আছে, তাৰ কাৰণে আমি চহকী। গতিকে সেই বস্তুবিলাকনো কোনে শিকায়, সেইবিলাক পৰিয়ালতে থাকে। পৰিয়ালৰ পৰাই আমি প্ৰথম সংস্কৃতিৰ যি মানে অ আ ক খ খিনি আমি পৰিয়ালৰ পৰাই শিকোঁ। পৰিয়ালতে আমি কথাবিলাক শিকোঁ যে আমি কি কৰিব লাগে, কি কৰিব নালাগে, আমি জীৱনৰ আদিপাঠ পৰিয়ালত শিকোঁ। গতিকে পৰিয়ালক আমি অকল এটা সামাজিক অনুষ্ঠানতে আমি সীমাবদ্ধ ৰাখিব নোৱাৰোঁ। পৰিয়ালৰ যিখিনি গুণগত মানদণ্ড সেইটো বহুত বেছি। পৰিয়ালৰ পৰাই কিন্তু এজন মানুহৰ, এজন ব্যক্তিৰ ব্যক্তিত্ব সৃষ্টি হয়। তেওঁ কেনেধৰণৰ মানুহ, তেওঁ কেনেধৰণৰ তেওঁ মানে মানে যিখিনি ইম'শ্যনেল তেওঁ দেখাইছে, এক্সপ্ৰেশ্যন দেখাইছে, তেওঁ যেনেধৰণে মানে কথাখিনি কৈছে, সেই গোটেইখিনি কিন্তু পৰিয়ালৰ পৰাই আহে। পৰিয়ালৰ পৰাই তেওঁৰ বেকগ্ৰাউণ্ডটো কেনেকুৱা আমি গম পাব পাৰোঁ। গতিকে পৰিয়ালে ৰিফ্লেক্ট কৰে সেই ব্যক্তিজনৰ মেণ্টেল অৱস্থাটো। পৰিয়ালটো কিন্তু বা পৰিয়ালৰ পৰা আহিছে, সেই গোটেইখিনি আমি গম পাওঁ। আমি যে প্ৰত্যেকটো কথাত আমি কোৱা দেখা পাওঁ যে তেওঁ কোনখন ফেমিলি বেকগ্ৰাউণ্ডৰ পৰা আহিছে। আমি সদায় তেওঁৰ পৰিয়ালটোৰ ওপৰত মানে কওঁ, ব্যক্তি এজনক আমি সদায় এনেকুৱা কোৱা যায় যে তেওঁ খুব ভাল পৰিয়াল, তেওঁ ভাল পৰিয়ালৰ পৰা আহিছে। গতিকে আমি সমাজত যেতিয়া কিবা ভাল কাম কৰোঁ নাইবা সমাজত কেতিয়াবা আমি বেয়া কাম কৰোঁ, সেই গোটেইখিনি কিন্তু পৰিয়ালৰ ওপৰত আহি যায়। পৰিয়ালৰ তাতে বহুত ডাঙৰ এটা ভূমিকা আছে। তাৰ লগতে আমি এইটো কথাও জানিব লাগিব যে পৰম্পৰাগত পাৰিবাৰিক গাঁথনি পিতৃ মাতৃ আৰু তেওঁলোকৰ সন্তানৰ অন্তৰ্ভুক্ত থাকে। গতিকে ইয়াতে পৰম্পৰাগত পাৰিবাৰিক গাঁথনি, এটা যোনটো ফেমিলি ট্ৰেডিশ্যন, আজি আমি শব্দটো ব্যৱহাৰ কৰোঁ যে এই পৰম্পৰাগত গাঁথনি, যে মাক বাপেকৰ পৰা তেওঁৰ ল'ৰা ছোৱালী আছে, তাৰ তেওঁলোকৰ নাতি নাতিনী, যোনটো আমাৰ পৰম্পৰাত চলি আছে, যে ইয়াৰ পিছত তাৰ পিছত সেইটোতে আমাৰ যোনটো পৰম্পৰাগত আমি যিখিনি মানে সংস্কৃতি আমি আমাৰ মানে ককা আইতাহঁতৰ পৰা নাইবা আমাৰ জ্যেষ্ঠজনৰ পৰা আমি যে শিকি আহিছোঁ, সেইটো কিন্তু এটা যি ট্ৰেডিশ্যন, সেই ফেমিলি ট্ৰেডিশ্যনটো কিন্তু আমাৰ পৰিয়ালতে পোৱা যায়। তাৰ লগতে অন্তৰ্ভুক্ত থাকে কিন্তু পৰিয়ালৰ ধাৰণাটো অন আত্মীয়তা, যেনে ককা আইতা, খুৰী খুৰা, সম্পৰ্কীয় ভাই ভনীৰ লগত পৰিয়ালৰ নিৰ্বাচিত সদস্য, যেনে ঘনিষ্ঠ বন্ধু, পৰিয়ালৰ গাঁথনি ভিন্ন সংস্কৃতি আৰু সমাজৰ ব্যাপকভাৱে পৃথক হয়। কিছুমান পৰিয়ালত গোটৰ কেন্দ্ৰীয় হিচাপে সম্পৰ্কিত পৰিয়াল বা সম্পৰ্কীয় জীৱন ধাৰণাৰ ব্যৱস্থাক স্বীকৃতি দিয়ে। আধুনিক পৰিপ্ৰেক্ষিতত পৰিয়ালৰ সংজ্ঞা সম্প্ৰায়িত হয় বিভিন্ন ৰূপৰ, যেনে একক, পিতৃ মাতৃ পৰিয়াল, মিশ্ৰিত পৰিয়াল আৰু সহকৰ্মী দম্পতিৰ দ্বাৰা গঠিত এক পৰিয়াল অন্তৰ্ভুক্ত হ'ব পাৰে। গতিকে আমি আধুনিক যুগত যদি আমি চাওঁ যে পৰিয়ালত মানে তাৰ সংজ্ঞাটো বেলেগ বেলেগ, সমাজ ভেদে বেলেগ বেলেগকে আছে। যেনে পৰিয়ালৰ কিছুমান সমাজত পৰিয়ালৰ সংজ্ঞাটো বেলেগ ধৰণৰ হ'ব পাৰে। আৰু পৰিয়ালৰ কিন্তু যদিও সংজ্ঞা বেলেগ, কিন্তু প্ৰত্যেক সমাজতে কিন্তু পৰিয়ালৰ যে অৱস্থিতি আমি দেখা পাওঁ। আমি ক'ব নোৱাৰো যে মানে এইখন সমাজত পৰিয়ালৰ নাই, পৰিয়ালৰ কোনো অস্তিত্ব নাই, আমি ক'ব নোৱাৰো। গতিকে পৰিয়ালৰ এটা বিশেষ ভূমিকা এটা আছে সমাজত। পৰিয়ালে আমাক মানে জীৱনৰ আদিপাঠ শিকায়, আমি কেনেকুৱা কোনটো কাম ভাল, কোনটো কাম বেয়া, আমি কৰিব লাগে নালাগে, আমি যে বস্তুবিলাক শিকোঁ, এইটো আমি পৰিয়ালতে শিকোঁ। পৰিয়ালে আমাক শিকায় যে ভাল বেয়া সেইবিলাক কথা যে আমাক শিকি পাওঁ, সেইবিলাক পৰিয়ালতে আমাক শিকায়। গতিকে এইখিনি কথা আমাক মানে পৰিয়ালে শিকায় যে ভাল বেয়াৰ কথা, কোনটো কৰিব লাগে কোনটো কৰিব নালাগে, এইবিলাক আমাক পৰিয়ালে গোটেইখিনিয়ে আমাক আৰম্ভণিৰ পৰা শিকাই আহিছে।
লগতে সেইকাৰণে নৃতত্ববিদসকলে বছৰি বছৰি ধৰি পৰিয়ালৰ ভিন্ন সংজ্ঞা আগবঢ়াইছে, যিয়ে সংস্কৃতি ঐতিহ্য যুগৰ মাজত পৰিয়ালৰ ৰূপ বৈচিত্ৰ্য প্ৰতিফলিত কৰে। গতিকে আমাক ইয়াৰ পৰিয়ালৰ যিটো সংজ্ঞা সেইটো যুগে যুগে মানে সময়ে সময়ে বহুতে দাঙি দাঙি ধৰিছে পৰিয়ালৰ কেনেধৰণৰ প্ৰভাৱ। গতিকে জৰ্জ পিটাৰ্ছ মাৰ্কডৰ্গে পৰিয়ালৰ সংজ্ঞা কি বুলি বুজে, তেওঁ এটা কৈছে পৰিয়াল হৈছে এটা সামাজিক গুৰুত্বৰ বৈশিষ্ট্য উমৈহতীয়া বাসস্থান। গতিকে তেওঁ মাৰ্কডৰ্গে কৈছে যে পৰিয়াল হৈছে এটা উমৈহতীয়া বাসস্থান। যেতিয়া একেগোট হৈ পেলাই এটা জেগাত বহুকেইজন লোক একগোট হৈ পেলাই থাকে, তাতে হয় সেইটো পৰিয়াল, উমৈহতীয়া বাসস্থান বুলি কৈছে। তেতিয়া এটা গ্ৰুপ হৈ তেওঁলোকে থাকে। লগত অৰ্থনৈতিক সহযোগিতা আৰু প্ৰজনন, অৰ্থনৈতিক সহযোগিতা থাকিব লাগিব। পৰিয়াল বুলি ক'লে তেওঁলোকৰ মাজত এটা মানে ইজনে সিজনক যে সহায় কৰা এটা ভাৱধাৰা থাকিব লাগিব। তেওঁলোকে ইকনমিকেলি মানে ইজনে সিজনক সহায় কৰিব লাগিব। যেনেকে ধৰণৰ উদাহৰণস্বৰূপে আমি পৰিয়ালত দেখা পাওঁ যে চব সদস্যইতো ইনকাম নকৰে, চব সদস্যই যে তেওঁলোকে কৰ্মক্ষেত্ৰত নিয়োগ নহবও পাৰে। যেনেকে বৃদ্ধ বয়সৰ কথা কৈছে, এসময়ত তেওঁলোকে কৰিছিল, সেই লোকসকলে তেওঁলোকে কৰ্ম কৰিছিল, কিন্তু যেতিয়া বয়স হৈ গ'ল তেওঁলোকে কৰ্ম কৰিব নোৱাৰিলে। তাৰ লগতে তেতিয়া তেওঁলোকক কোনে তেওঁলোকৰ ভৰণ পোষণৰ দায়িত্ব ল'ব? এতিয়া যিসকল ডেকা মানুহসমূহে যিসকলে মানে তেওঁলোকে কাম কৰি আছে, যিসকলৰ বয়স কম, তেওঁলোকে সেই তেওঁলোকৰ দায়িত্ব আহি পৰে যে অন্য সদস্য শিশু বৃদ্ধ যি বয়সৰ লোকসকল যি মানে তেওঁলোকৰ পৰিয়ালত আছে, তেওঁলোকৰ দায়িত্বটো কিন্তু তেতিয়া তেওঁলোকৰ ওপৰত আহি যায়, যিখিনি ডেকা মানুহখিনিৰ ওপৰত, যিখিনি দায়িত্ব ল'ব পৰা সমৰ্থন আছে নাইবা কাম কৰা শক্তি আছে। গতিকে পৰিয়ালে সদস্যসকল প্ৰত্যেকটো সদস্যৰ যি মানে ইকনমিক যিখিনি দৰকাৰ, টকা পইচাৰ যিখিনি দৰকাৰ, তেওঁলোকৰ চলা খোৱা বস্ত্ৰ, অন্ন বস্ত্ৰ বাসস্থানৰ যিখিনি মিনিমাম নিডখিনি, সেইখিনি কিন্তু আমি দেখা পাওঁ যে তেতিয়া সেই ক্ষেত্ৰত মানে যিসকলে ইনকাম কৰিব পাৰে তেওঁলোকৰ ওপৰত দায়িত্ব আছে। ইয়াৰ উভয় লিংগ প্ৰাপ্তবয়সৰ ইয়াৰ অন্তৰ্গত দুয়োজনে সামাজিকভাৱে অনুপ্ৰাণিত যৌন সম্পৰ্ক বজাই ৰাখে আৰু এজনৰ তাতোধিক সন্তান অন্তৰ্ভুক্ত হয়। গতিকে পৰিয়াল এনে এটা জেগা য'ত আমি যৌন সম্পৰ্কক এটা সামাজিক স্বীকৃতি প্ৰদান কৰা যায়। যৌন সম্পৰ্ক সামাজিক স্বীকৃতি বজাই অনুমোদিত যৌন সম্পৰ্ক থাকে আৰু ইজনে বা তাতোধিক সন্তান অন্তৰ্ভুক্ত হ'ব পাৰে। যৌন সহবাস আৰু প্ৰাপ্তবয়স্কৰ সকলৰ মিলন বা দত্তক, মানে গতিকে এটা পৰিয়ালত এটা প্ৰাপ্তবয়স্কৰ মিলনস্থলী বুলি ক'ব পাৰি। পৰিয়ালৰ অবিহনে তেতিয়া মানে কেতিয়াও আমি ক'ব নোৱাৰো যে আমি মানে এখন এনেকুৱা সমাজ কল্পনা কৰিব নোৱাৰো। সমাজত আমি পৰিয়াল অবিহনে আমি সমাজ কল্পনা কৰিবই নোৱাৰো, অস্তিত্বই নাই বুলি ক'ব পাৰো। কাৰণ কি, যেতিয়া প্ৰাপ্তবয়স্কৰ লোকসকলে তেওঁলোকে যেতিয়া মানে বিবাহ কৰিব, বিবাহ পাতি তেওঁলোকে সমাজক সাক্ষী কৰি তেওঁলোকে পৰিয়াল পাতিব। আৰু পৰিয়াল সমাজৰ অবিহনে কেনেকে পাতিব? সেই সমাজখনে সেই পৰিয়ালটো স্বীকৃতি দিব লাগিব। সেই পৰিয়ালটোক সামাজিকভাৱে স্বীকৃতি হ'ব লাগিব। আমি এনেকুৱা উদাহৰণ দেখা পাওঁ যে সমাজৰ পৰা ইঘৰীয়া কৰি দিছে, সমাজৰ পৰা তেওঁলোকক এক্সাইট কৰি দিছে। কিয় কৰি দিছে? কাৰণ কি তেওঁলোকৰ যিখিনি কৰ্ম, সেইখিনি কৰ্ম মানে ছ'চাইটিয়ে একচেপ্ট কৰা নাই। ছ'চাইটিয়ে এইখিনি একচেপ্ট কৰা নাই কাৰণে তেওঁলোকক এক্সাইট কৰি দিছে। গতিকে ছ'চাইটি এইখিনি, সমাজে এইখিনি চাব লাগিব, সেই পৰিয়ালটোৰ যিখিনি কৰ্মকাণ্ড সেইখিনি তেওঁৰ সমাজে স্বীকৃতি দিব লাগিব। গতিকে অনুমোদিত যৌন সম্পৰ্ক যোনটো পৰিয়ালৰ দ্বাৰাহে কিন্তু এইটো মানে পৰিচালিত হয়। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা। লগত এতিয়া ডেভিছে কি কৈছে? তেওঁ কৈছে পৰিয়াল হৈছে বংশ, বিবাহ আৰু দত্তক লোৱাৰ সম্পৰ্কৰ দ্বাৰা একত্ৰিত হোৱা এক ব্যক্তিৰ দ্বাৰা দল, যিয়ে একেলগে বাস কৰে, অৰ্থনৈতিক সম্পৰ্ক ভাগ বতৰা কৰা, শিশুৰ যত্ন আৰু লালন পালনৰ সহযোগ কৰে। গতিকে আমাৰ ডেভিছে তেওঁৰ যোনটো সংজ্ঞা দিছে, তেওঁ কৈছে যে বংশ আৰু বিবাহ বা দত্তক লোৱাৰ সম্পৰ্কৰ দ্বাৰা একত্ৰিত লোৱা ব্যক্তিৰ এটা দল বুলি কৈছে। পৰিয়াল বুলি কৈছে যে মানে বিবাহৰ বংশৰ দ্বাৰা আৰু মানে দত্তকে লগ তাৰ এটা গঠিত এটা গোট বুলি কৈছে। এটা সামাজিক গোট বুলি কৈছে, য'ত একেলগে বসবাস কৰে লোকসকলে, একেলগে বসবাস কৰি তেওঁলোকৰ ইজনৰ যি চাহিদা, সেই চাহিদাখিনি পূৰণ কৰে। হয়তো পৰিয়াল পাতি নাথাকিলে তেওঁলোকে সেই চাহিদাখিনি পূৰণ কৰা সমৰ্থন নহ'ব পাৰে। এইকাৰণে সমাজত আমি দেখা পাওঁ যে পৰিয়াল পাতি থাকিলেহে তেওঁলোকে নিজৰ চাহিদাখিনি পূৰণ কৰিব। তেওঁলোকে কেনেকে পূৰণ কৰিব? গতিকে তেওঁলোকে পৰিয়াল পাতি থাকিলেহে নিজৰ চাহিদা পূৰণ কৰিব হ'লে তেওঁলোকে সমাজৰ কিছু নীতি নিয়ম মানি চলিব লাগিব।
তাৰ লগতে কৈছে পিছতো আমি চাওঁ ট্ৰেইনাৰে কি কৈছে, তেওঁ কৈছে বংশৰ বিবাহ বা দত্তক লোৱাৰ দ্বাৰা সম্পৰ্কিত ব্যক্তিৰ এটা গোট যিসকলে এটা সাধাৰণ পৰিয়াল ভাগ কৰা আৰু শিশুৰ যত্ন ঘৰুৱা সম্পদ পৰিচালনাৰ সহযোগ কৰে। গতিকে পৰিয়াল বুলি ক'লে যি মানে আমাৰ সম্পদ অৰ্জন কৰা এক স্থলী আৰু ব্যক্তিৰ সম্পৰ্কক যি একটো সামাজিক মৰ্যাদা প্ৰদান কৰে। ব্যক্তিৰ যি সম্পৰ্ক সেই সম্পৰ্ক সামাজিক মৰ্যাদা, যেনেকে মা দেউতা ভাই ভনী ককা আইতা, এইটো এটা সামাজিক মৰ্যাদা প্ৰদান কৰে। এনেই মানুহে কাৰোবাক ককা আইতা বুলি ক'ব পাৰে, কিন্তু যোনটো সামাজিকভাৱে যি মৰ্যাদাপ্ৰাপ্ত, যোনটো মানে আইনীভাৱে যদি আমি ক'বলৈ যাওঁ, আইনীভাৱে যোনটো মানে স্বীকৃতি, সেইটো হৈছে পৰিয়াল। আৰু পৰিয়ালত সেনেধৰণৰ আইনীভাৱে স্বীকৃতি দিয়া অধিকাৰ আছে। পৰিয়ালে সেইটো আইনীভাৱে স্বীকৃতি দিয়াৰ পিছতহে অন্য প্ৰথা আৰম্ভ হয়। গতিকে পৰিয়ালৰ এটা মানে সমাজত মানে বহুত এটা ভূমিকা আছে। আমি তাৰ ভূমিকাটো অকল সামাজিক অনুষ্ঠানতে আমি সীমাবদ্ধ ৰাখিব নোৱাৰো। তাৰ লগতে মেৰিলিনে কি কৈছে, তেওঁ কৈছে পৰিয়াল এটা গোট যিসকল ভাগ বতৰা কৰা পদাৰ্থ যেনে তেজ জিন বা অন্য ধৰণৰ ভাগ বতৰা শাৰীৰিক সামগ্ৰীৰ জৰিয়তে সম্পৰ্কিত আৰু যিয়ে শিশুৰ যত্ন লালন পালন সহযোগ কৰে। গতিকে তেওঁ কৈছে পৰিয়াল এনে এটা গোট যিয়ে শিশুসকলৰ লালন পালনৰ দায়িত্ব, বৃদ্ধ বয়সত যি লোকসকলৰ দায়িত্ব লোৱাৰ লগতে সমাজখনৰ পৰিচালনা কৰা এটা গোট। সমাজখনত পৰিয়ালে পৰিচালন কৰে। পৰিয়ালত যেতিয়া বেলেগ বেলেগ ধৰণৰ এখন 10-20টা পৰিয়াল লগ হৈ পেলাই সমাজখন চলাব। সমাজখননো কোনে চলাই আছে? ব্যক্তিসকল কাৰ ভিতৰত অন্তৰ্ভুক্ত হয়? পৰিয়ালত। গতিকে সকলৰ এটা দায়িত্ব আছে যে তেওঁলোকে সমাজখন সুস্থিৰভাৱে চলাব পাৰে। সমাজখন এটা ভাল সমাজ যাতে তেওঁলোকে দাঙি দিব পাৰে, তাৰ ওপৰত সদায় আগবাঢ়ি যায় তেওঁলোকে। গতিকে আমি ক'ব পাৰোঁ যে কোনো এখন সমাজত ভালদৰে বিশ্লেষণ কৰি চালে যে ইয়াকে পোৱা যায় যে কেতেবোৰ সৰু সৰু গোটক বা জনগোষ্ঠীৰে গঠিত। এই গোটবোৰক হ'ল পৰিয়াল, বংশ, গোষ্ঠী, মৈত্ৰী, গাঁও ইত্যাদি। সমাজৰ আটাইতকৈ সৰু গোটটো হৈছে পৰিয়াল। পৰিয়াল সংখ্যা যথাযথ দিয়াটো বহুত টান। ইয়াৰ বিভিন্ন ৰূপ বৰ্ণনা কৰিব পাৰি। স্বামী স্ত্ৰী আৰু ল'ৰা ছোৱালীৰ গঠিত গোটকে আমি পৰিয়াল বুলি ক'ব পাৰোঁ। গতিকে এটা প্ৰাথমিক পৰিয়ালক আমি যদি ভাগ কৰোঁ যে পৰিয়ালৰ বহুত ধৰণৰ মানে প্ৰকাৰ হ'ব পাৰে। যেনেকে প্ৰাথমিক পৰিয়াল, সংযুক্ত পৰিয়াল হ'ব পাৰে। গতিকে আমি দুটাই আমি সাধাৰণতে চাওঁ, যদি পৰিয়ালৰ আমি প্ৰকাৰ হিচাপে চাওঁ। এতিয়া পৰিয়ালৰ প্ৰকাৰ হিচাপে যদি আমি অধ্যয়ন কৰোঁ, তেতিয়া আমি সাধাৰণতে দুটা পৰিয়াল চাওঁ। এতিয়া প্ৰাথমিক পৰিয়ালনো হয় কি আৰু সংযুক্ত পৰিয়াল হয় কি, তাৰ বিষয়ে আমি অলপ বিশ্লেষণ কৰি চাওঁ। গতিকে আমি প্ৰথমতে চাব লাগিব যে প্ৰাথমিক পৰিয়ালনো হয় কি। প্ৰাথমিক বা ন্যূনতম পৰিয়াল হৈছে এটা স্বজনতাৰ ভিত্তিত এটা সামাজিক গোট বুলি ক'ব পাৰোঁ, যে এজন পুৰুষ, তেওঁৰ পত্নী আৰু তেওঁলোকৰ ঔৰসত জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীকে আমি প্ৰাথমিক পৰিয়াল বুলি ক'ব পাৰোঁ। আৰু গঠিত গোটকে আমি প্ৰাথমিক পৰিয়াল কওঁ। প্ৰাথমিক পৰিয়াল বৰ্তমান সময়ত যি আধুনিক সমাজত অতিকৈ মানে চহকী সংযুক্ত পৰিয়ালতকৈ। আমি এইটো জানো যে এতিয়া বেছিভাগ আমি আধুনিক সমাজত সংযুক্ত পৰিয়ালতকৈ প্ৰাথমিক পৰিয়ালে মানে প্ৰাইমেৰী ফেমিলি, নিউক্লিয়াৰ ফেমিলি আটাইতকৈ বেছি, তাৰ চাহিদা আটাইতকৈ বেছি। আমি ইয়াত দেখা পাওঁ যে প্ৰাথমিক পৰিয়াল বুলি গণ্য কৰা হয় মাক বাপেকৰ লগতে তেওঁৰ তেজ মঙহেৰে সম্বন্ধ নাথাকিবও পাৰে। তুলনীয়া ল'ৰা ছোৱালীও কিন্তু প্ৰাথমিক পৰিয়াল অন্তৰ্ভুক্ত থাকে। যে পৰিয়াল বুলি ক'লে আমি অকল যে আমি তেওঁলোকৰ মানে ৰক্ত সম্বন্ধ থাকিব লাগিব, তেওঁ সেই মাক বাপেকৰ একদম ডাইৰেক্ট বায়'লজিকেল চিলড্ৰেন হ'ব লাগিব, সেইটোও এনেকুৱা নহয়। এনেকুৱা হ'ব পাৰে যে এডপ্টেড ল'ৰা ছোৱালী কিন্তু পৰিয়ালৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব পাৰে। তাৰ লগতে গতিকে পৰিয়াল শব্দটো সামাজিক অৰ্থ ব্যাজিক মানে বহু অৰ্থত আমি বহলভাৱেও আলোচনা কৰিব পাৰোঁ। প্ৰাথমিক পৰিয়াল সকলো সমাজতে দেখিবলৈ পোৱা যায়। প্ৰত্যেক প্ৰাথমিক পৰিয়ালতে থাকিবলৈ একোডৰ সুকীয়া ঠাই আৰু এটা আৱাস থাকে। কোনো সমাজত এটা ঘৰত কেইবাটাও প্ৰাথমিক পৰিয়াল বসতি কৰিব পাৰে। মিচিংসকলৰ কেইবাটাও ভাই ককাই প্ৰাথমিক পৰিয়াল একেটা ঘৰত থাকে, কিন্তু প্ৰত্যেক পৰিয়ালৰে সেই ঘৰৰ নিৰ্দিষ্ট ঠাই থাকে। গতিকে প্ৰাথমিক পৰিয়ালত যে আমি যদি চাওঁ, প্ৰাথমিক পৰিয়ালত এতিয়া বৰ্তমান সময়ত অতি মানে চহকী। যেনেকে মিচিং সমাজতো কিন্তু আমি দেখা পাওঁ, যদিও একেলগে থাকে তেওঁলোকৰ পৰিয়াল বেলেগ বেলেগ হয়। প্ৰাথমিক পৰিয়াল বুলি ক'লে তেওঁলোকৰ নিজস্ব কিন্তু এটা কিটচেন থাকিব, তেওঁলোকৰ পাকঘৰ বেলেগকে থাকিব। যদিও আমি দেখা পাওঁ এনেকুৱা সমাজত আমাৰ বহুত দেখা পায় কি আমি একেলগে থাকো, কয় 4জন ভাই ককাই একেলগে থাকে যদি তেওঁলোকৰ এটা চৰু থাকে। কিন্তু চৰু যদি বেলেগ বেলেগ হয়, তেতিয়া তেওঁলোকক আমি প্ৰাথমিক
পৰিয়ালৰ ভিতৰতে পেলাব লাগিব। যদিও তেওঁলোকে একেখন চোতালতে থাকে, তেওঁলোকৰ চৰু বেলেগ বেলেগ, তেওঁলোকে বেলেগকে খায়, বেলেগকে হেৰি কৰে, তেতিয়া আমি তাক প্ৰাথমিক পৰিয়ালতে অন্তৰ্ভুক্ত কৰিব পাৰোঁ। গতিকে প্ৰাথমিক পৰিয়ালৰ যোনটো মানে হেৰিটো বৰ্তমান সময়ত অতিকে বেছি প্ৰাথমিক পৰিয়াল। তাৰ লগতে আমি যদি চাওঁ সংযুক্ত পৰিয়াল, সংযুক্ত পৰিয়ালৰ যদি চাওঁ সংযুক্ত পৰিয়াল একান্নৱৰ্তী পৰিয়াল বুলিও কোৱা যায়, জইণ্ট ফেমিলি কয়। কোনো কোনো লোকৰ জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়াল একেলগে যেতিয়া থাকে, জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়াল একেলগে থাকি যোনটো পৰিয়াল সৃষ্টি হয় তাকে আমি প্ৰজনন পৰিয়াল বুলি কওঁ। আৰু ইয়াতে গঠিত পুৰুষ পৰিয়ালত সংযুক্ত পৰিয়াল বুলি কয়। পিতৃপ্ৰধান সমাজত পুৰুষ, তেওঁৰ পত্নী, তেওঁলোকৰ পুত্ৰসকল আৰু পুত্ৰ বোৱাৰী আৰু নাতি নাতিনী নাইবা মাতৃপ্ৰধান সমাজত এজন নাৰী, তেওঁৰ স্বামী, তেওঁৰ ল'ৰা ছোৱালী, তাৰ লগতো তেওঁলোকৰ জী জোঁৱাই যেতিয়া একেলগে থাকে, তেওঁলোকৰ পুত্ৰ নহয়, তেওঁলোকৰ মাতৃপ্ৰধান সমাজত জী জোঁৱাই যেতিয়া একেলগে থাকিব, তেতিয়া সেনেকুৱা পৰিয়ালক আমি সংযুক্ত পৰিয়াল বুলি কওঁ। সংযুক্ত পৰিয়ালৰো কিন্তু ভাগ আছে, মাতৃপ্ৰধান সংযুক্ত পৰিয়াল, পিতৃপ্ৰধান সংযুক্ত পৰিয়াল। মাতৃপ্ৰধান সংযুক্ত পৰিয়াল আমি সাধাৰণতে ক'ত দেখা পাওঁ? গাৰো আৰু খাচী জয়ন্তীসকলৰ মেঘালয় পাহাৰত আমি সাধাৰণতে দেখা পাওঁ। আৰু চাউথ ইণ্ডিয়ান নায়াৰসকলৰ মাজত কিন্তু আমি সংযুক্ত মাতৃপ্ৰধান পৰিয়াল আমি দেখা পাওঁ। তাতে নিয়মটো বেলেগ। মাতৃপ্ৰধান সমাজত যেনে তাতে কি হয়, তাতে বিবাহৰ পিছত নৱদম্পতি গৈ পেলাই ছোৱালী ঘৰত তেওঁলোকে থাকিব লাগে, আৰু পিতৃপ্ৰধান সংযুক্ত পৰিয়ালত গৈ পেলাই বিবাহৰ পিছত নৱদম্পতিয়ে মানে ল'ৰাৰ ঘৰত গৈ পেলাই থাকে। গতিকে ইয়াত মানে হেৰিটো বেলেগ, তথাপিও বেলেগ হ'লেও কিন্তু তেওঁলোকে কি কৰে, মাতৃপ্ৰধান সংযুক্ত পৰিয়ালত বিবাহৰ পিছত মানে তেওঁলোকৰ মানে স্বামী স্ত্ৰী, তেওঁলোকৰ জীয়ৰী, জী জোঁৱাই গোটেইসমূহ একেলগে থাকে। আৰু এইফালে হ'লে মানে ল'ৰাসকল থাকে মানে পিতৃপ্ৰধান সংযুক্ত পৰিয়াল। গতিকে সংযুক্ত পৰিয়ালৰো কিন্তু ভাগসমূহ বেলেগ। আৰু বৰ্তমান সময়ত আমি সংযুক্ত পৰিয়ালৰ অস্তিত্ব বহুতে কম দেখা পাওঁ। বিশেষকৈ এতিয়া আমি যদি চাওঁ সমাজখনত সংযুক্ত পৰিয়াল আমি খুবেই কম। কিয় কম? কাৰণ কি বৰ্তমান সময়ত ইয়াত বহুত কিছুমান খেলি মেলি আহি যায়, বেমিজাল আহি যায়। বিশেষকৈ এতিয়া যি সমাজত এটা সংযুক্ত পৰিয়াল মানে যি বান্ধোন, সেই বান্ধোনটো ধৰি ৰখা খুবেই কম আমি দেখা পাওঁ। কিয় দেখা পাওঁ? কাৰণ কি সংযুক্ত পৰিয়ালত যিটো আত্মীয়তা ভাৱ আছে, সেইটো আমি মানে বৰ্তমান সময়ৰ সমাজত সেইটো নাই। বৰ্তমান সমাজত চবৰে কাৰোৱে সময় নাই। এতিয়া কাৰণে দেখা পাওঁ চবেই মানে নিউক্লিয়াৰ ফেমিলিটো বেছিকে প্ৰিফাৰ কৰে লোকসকলে, যাৰ প্ৰতি মানে সংযুক্ত পৰিয়ালতকৈ আমি দেখা পাওঁ যে নিউক্লিয়াৰ ফেমিলিৰ চাহিদাটো খুবেই বেছি। তাতে আমি দেখা পাওঁ মানে পুৰুষ মহিলা আৰু তেওঁলোকৰ ঔৰসত জন্মগ্ৰহণ কৰা ল'ৰা ছোৱালীৰে গঠিত পৰিয়াল, আৰু সেনে পৰিয়াল আধুনিক যুগত খুবেই বেছি। তাৰ লগত এতিয়া সংযুক্ত পৰিয়াল আমি সাধাৰণতে কৃষক সমাজত আমি দেখা পাওঁ। য'ত কিয় দেখা পাওঁ? কাৰণ কি সেনে সমাজত বহু মানুহ দৰকাৰ হয় খেতিত কাম কৰিবলৈ। কিন্তু বৰ্তমান সময়তো কিন্তু আমি সংযুক্ত পৰিয়াল গ্ৰাম্য অঞ্চলত আছে, কিন্তু ইয়াৰ মানে সংখ্যা কম। আজিকালি মানুহে বেলেগক লগাই পেলাই মানে বনোৱা লগাই পেলাই কাম কৰে। আগত যেনেকে তেওঁলোকৰ ঘৰৰ মানুহসমূহেই মানে খেতিত কাম কৰিছিলে, এতিয়া সেনে নহয়। তথাপিও কিন্তু আছে, গ্ৰাম্য সমাজত এতিয়াও আমি সংযুক্ত পৰিয়ালৰ আমি অস্তিত্ব দেখা পাওঁ। তাৰ লগতে আমি কিছুমান পৰিয়ালৰ কিছুমান মুখ্য বৈশিষ্ট্য আমি আলোচনা কৰিলোঁ। এই পৰিয়ালৰ আমি প্ৰধান প্ৰকাৰসমূহ আমি আলোচনা কৰিলোঁ। তাৰ লগত আমি বৈশিষ্ট্যসমূহ আলোচনা কৰাৰ আগতে আৰু এটা কথা আমি কওঁ যে জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়ালো কিন্তু আছে। যদি আমি পৰিয়ালৰ মানে উৎপত্তিৰ দিশৰ পৰা চাওঁ, উৎপত্তিৰ দিশৰ পৰা চোৱাৰ পিছতো কিন্তু পৰিয়ালৰ দুটাকে ভাগত আহি যায়, যে জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়াল। আৰু জন্ম পৰিয়াল মানে কি হয়? যেতিয়া মানুহ এটা পৰিয়ালত জন্মগ্ৰহণ কৰে, তেতিয়া সেই পৰিয়ালটো তেওঁৰ জন্ম পৰিয়াল বুলি কয়। কাৰণ কি তেওঁ সেই পৰিয়ালটোত জন্মগ্ৰহণ কৰিছে, আৰু সেইকাৰণে সেইটো জন্ম পৰিয়াল। আৰু যেতিয়া বিবাহৰ পিছত তেওঁ নতুনকৈ এটা পৰিয়াল সৃষ্টি কৰিব, সেইটোকে কয় প্ৰজনন পৰিয়াল বুলি কয়। যিকোনো মানুহে এটা প্ৰাথমিক পৰিয়ালত জন্মগ্ৰহণ কৰে, জন্ম হোৱাৰ লগে লগে সেই পৰিয়ালৰ সদস্য হয় আৰু মাক বাপেকৰ দ্বাৰা লালিত পালিত হ'ব পাৰে। এই পৰিয়ালত সমাজৰ নীতি নিয়মবোৰ শিকে আৰু তেওঁ ডাঙৰ দীঘল হয়। গতিকে এই প্ৰাথমিক পৰিয়ালত তেওঁ জন্ম পৰিয়াল কোৱা হয়। কিন্তু তেওঁ এই পৰিয়ালৰ মুৰব্বী নহয়, তেওঁৰ বাপেক বা মাকহে।
প্ৰজনন পৰিয়াল হ'ব পাৰে পৰিয়ালৰ জন্মগ্ৰহণৰ পৰা মানুহ যেতিয়া প্ৰাপ্তবয়স্ক হয় তেতিয়া বিবাহ কৰি তেওঁ নতুনকে এটা পৰিয়াল সৃষ্টি কৰে। গতিকে সেইটোকে আমি প্ৰজনন পৰিয়াল বুলি কওঁ। গতিকে পৰিয়ালৰ প্ৰকাৰ বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। আমি যদি পৰিয়ালৰ প্ৰকাৰ হিচাপে চাওঁ তেতিয়া প্ৰকাৰ বেলেগ, কিন্তু আমি যদি মানে উৎপত্তি দিশৰ পৰা যদি চাওঁ পৰিয়ালৰ কেনেকে হ'ল তেতিয়া জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়ালটো সাধাৰণতে হয়। গতিকে এতিয়া আমি পৰিয়ালৰ কিছু বিশেষ বৈশিষ্ট্য আমি আলোচনা কৰি লওঁ। পৰিয়ালবোৰ কেতেবোৰ মুখ্য বৈশিষ্ট্য ভাগ বতৰা কৰা হয়। তেওঁলোকৰ ভূমিকা আৰু কাৰ্যবোৰ নিৰ্ধাৰণ কৰা হয়, আকাৰ দিয়া হয়, সহায় কৰে। যেনে প্ৰথমটো হয় আত্মীয়তাৰ সম্পৰ্ক। পৰিয়ালৰ সদস্যসকল সাধাৰণতে তেজ, বিবাহ বা দত্তক দ্বাৰা গ্ৰহণৰ দ্বাৰা সম্পৰ্কিত। এই সম্পৰ্কবোৰ এক সম্পৰ্ক আৰু পৰিয়ালৰ অনুভূতি সৃষ্টি কৰে। গতিকে আত্মীয়তাৰ সম্পৰ্ক এটা মানে এটা যদি পৰিয়াল বুলি কওঁ আমি তাতে এটা আত্মীয়তাৰ সম্পৰ্ক আছে। যে ইজনে সিজনৰ মাজত এটা সাধাৰণতে এটা সম্পৰ্ক আছে, তেজ, বিবাহ বা দত্তকৰ গ্ৰহণৰ দ্বাৰা সম্পৰ্ক হ'ব লাগিব। যে আমি যে এইটো ক'ব নোৱাৰো যে পৰিয়ালৰ সদস্যসকলৰ মাজত যে প্ৰত্যেকৰ মাজতে যে ৰক্ত সম্বন্ধৰ বিবাহৰ দ্বাৰাই যে হ'ব এইটো নহয়। দত্তকৰ দ্বাৰা হ'ব পাৰে, তেওঁলোকে নিজৰ কাৰোবাক এডপ্ট কৰি ল'ব পাৰে। এডপ্টেড ল'ৰা ছোৱালীও কিন্তু পৰিয়ালৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব, যেতিয়াহে সমাজে সেই ল'ৰা ছোৱালীসমূহক এটা স্বীকৃতি প্ৰদান কৰিব, যেতিয়াই সমাজে তেওঁলোকক মানে সেই পৰিয়ালৰ সদস্য হিচাপে স্বীকৃতি দিব লাগিব। উইদাউট ছ'চিয়েল ৰিকগনিশ্যন আমি কেতিয়াও ক'ব নোৱাৰো যে সেই পৰিয়ালৰ সেই সদস্যসমূহ পৰিয়ালৰ সদস্য হিচাপে আমি গণ্য কৰিব নোৱাৰো। লগতে ভাগ বতৰা কৰাৰ বাসস্থানৰ পৰম্পৰাগতভাৱে পৰিয়ালৰ সদস্যৰ একেটা পৰিয়ালতে একেলগে বাস কৰে। অৱশ্যে সংস্কৃতি অনুশীলন আৰু আধুনিক জীৱনশৈলীৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ পৰিৱৰ্তন হ'ব পাৰে। ভাগ বতৰা কৰাৰ বাসস্থানৰ পৰম্পৰা। ভাগ বতৰা কৰাৰ বাসস্থানৰ পৰম্পৰা বুলি ক'লে সদস্য একেটা পৰিয়ালত একেলগে বাস কৰে। তেওঁলোকে আমি পৰিয়াল বুলি ক'লে কি হয় একেলগত বাস কৰে। এজন সদস্য ক'ৰবাত আছে, এজন সদস্য ইয়াত আছে, সেনেকেতো পৰিয়াল কেতিয়াও নহ'ব। যদি নামত বিয়া পাতিছে কিন্তু মানে তেওঁৰ পত্নী ইয়াত থাকে, তেওঁৰ হাজবেণ্ড বেলেগত থাকে, তেতিয়া কেতিয়াও পৰিয়াল নহ'ব। পৰিয়াল হ'বলৈ হ'লে একেলগে বসবাস কৰিব লাগিব। একেলগে বসবাস কৰিলেহে পৰিয়ালৰ সংজ্ঞাটো সঁচা অৰ্থত সাৰ্থক হৈ উঠিব। তাৰ লগতে ইয়াত আমি দেখা পাওঁ যে পৰিয়ালৰ সদস্যসকলে একেটা পৰিয়ালত একেলগে বাস কৰে। অৱশ্যে সংস্কৃতি অনুশীলন আৰু আধুনিক জীৱনশৈলীৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ পৰিৱৰ্তন হ'ব পাৰে। গতিকে মানে আধুনিক জীৱনশৈলীৰ ওপৰত নিৰ্ভৰ কৰে। আধুনিক জীৱনশৈলী মানে কৈছে যে এই যে সময়ৰ লগত যে পৰিৱৰ্তন হয়, পৰিৱৰ্তন হ'লে কেনেকুৱা ধৰণৰ মানে সময়ৰ লগত যে তাল মিলাই, কিন্তু পৰিয়ালৰ কিছু সাংস্কৃতিক কালচাৰেল চেঞ্জেছ আহিব পাৰে। যে এসময়ত পৰিয়ালে কি কৰিছিল, আগৰ দিনৰ যদি আমি পৰিয়ালবিলাক চাওঁ, সেই পৰিয়ালসমূহত যি মানে সংস্কৃতিৰ যি নিয়ম কানুন সেইবিলাক খুবেই দকে মানুহে মানিছিলে। কিন্তু এতিয়া সময় যোৱাৰ লগে লগে তাতে পৰিৱৰ্তন আহিছে। তাতে মানুহে এতিয়া কি কৰিছে, তাতে হয়তো কিছু মানে নতুনত্ব আহিছে। মানুহে কিছুমান নিয়ম আগৰ নিচিনা নিয়ম নামানা হ'ল। আগত যিবিলাক মানে খুবেই মানে নিয়ম আছিলে, ফ'ল' কৰিছিলে, সেইবিলাক পৰিয়ালত ফ'ল' কৰা হৈছিলে। কিন্তু এতিয়া সময় যোৱাৰ লগে লগে সেইবিলাক বহুত পৰিৱৰ্তন আহিছে। মানুহে সময়ৰ লগত নিজকে সলাই পেলাইছে। আৰু ঠিক তেনে পৰিয়ালতো পৰিৱৰ্তন হোৱা আমি দেখা পাওঁ। তাৰপিছত আহিল আৱেগিক সম্পৰ্ক। পৰিয়ালবোৰে আৱেগিক যত্ন আৰু সমৰ্থন প্ৰদান কৰে। প্ৰেম, সুৰক্ষা আৰু আন্তৰিকতাৰ অনুভূতি প্ৰদান কৰে। এই আৱেগিক বান্ধোনে সদস্যসকলৰ জীৱনৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাত সহায় কৰে। যে আমি দেখা পাওঁ যে পৰিয়ালৰ মানে সদস্যসকলৰ মাজত তেওঁলোকৰ মাজত এটা ইম'চনেল এটাচমেণ্ট সেইটো আছে। উইদাউট ইম'চনেল এটাচমেণ্ট পৰিয়ালত কিন্তু সদস্যসকলৰ মাজত আমি কেতিয়াও বান্ধোনটো দেখা নাপাওঁ। তেওঁলোকৰ মাজত থাকিবই লাগিব, আৱেগিক বান্ধোন থাকিব লাগিব। আৱেগিক বান্ধোন থাকিলেহে পৰিয়ালটো সদস্যসকলে মিলি জুলি থাকিব। তেওঁলোকে সদায় তেতিয়াহে তেওঁলোকে একগোট হৈ পেলাই কাম কৰিব, নহ'লে তেতিয়া কেনেকে কাম কৰিব। পৰিয়ালৰ আৱেগিক যত্ন থাকিবই লাগিব, সমৰ্থন থাকিবই লাগিব, প্ৰেম, সুৰক্ষা, এক আন্তৰিকতা অনুভূতি থাকিব লাগিব। এই আৱেগিক বান্ধোনে সদস্যসকলৰ জীৱনৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাত সহায় কৰিব। এই আৱেগিক বান্ধোনে সদস্যসকলক জীৱনৰ যি প্ৰত্যাহ্বান, যিখিনি চেলেঞ্জেছ, আমি লাইফত যি চেলেঞ্জ আছে সেইখিনি আমাক
মানে সহায় কৰে। আমি যে ইমোশ্যনেলি ষ্টেবল হ'ব লাগে, মানসিকভাৱে আৱেগিকভাৱে আমি যে মেণ্টেলি আমি যে ষ্টেবল হ'ব লাগে, সেইবিলাক কথা কিন্তু আমাক পৰিয়ালতে শিকায়। আমাৰ মানে আৱেগ অনুভূতিক নিয়ন্ত্ৰণ কৰিবলৈ পৰিয়ালে আমাক শিকায় যে আমাৰ আৱেগ অনুভূতি আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰোঁ। আমি নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিলেহে আমি আগবাঢ়িব পাৰিম। আমি যদি সদায় ইমোশ্যনেলি আমি যদি ডিপ্ৰেছ থাকোঁ, আমি তেতিয়া কেনেকৈ মানে জীৱনত আমি সফলতা অৰ্জন কৰিম। আমি সদায় নিজৰ আৱেগ অনুভূতিক আমি সদায় নিয়ন্ত্ৰণ কৰি চলিব লাগিব। আমি নিজৰ আৱেগ অনুভূতি যদি নিয়ন্ত্ৰণ কৰি চলোঁ, তেতিয়া আমি যিকোনো কৰ্মত আমি সদায় এক্সপাৰ্টাইজ দেখাব পাৰোঁ। গতিকে আৱেগিক সমৰ্থনটো অত্যন্ত দৰকাৰী বুলি আমি ধৰিব পাৰোঁ। এতিয়া সামাজিকৰণৰ কথাটো আহি গ'ল। পৰিয়ালবোৰে হৈছে সামাজিকৰণৰ প্ৰাথমিক একক, য'ত ব্যক্তিসকলে বিশেষকৈ শিশুৱে মূল্যবোধ, নিয়ম, আচৰণ আৰু সাংস্কৃতিক অনুশীলন কৰে। সামাজিকৰণ, ছ'চিয়েলাইজেশ্যন, যি আমি ইংৰাজী শব্দটো কওঁ। কাৰণ কি পৰিয়ালে এনেকুৱা এটা জেগা য'ত আমি জীৱনৰ য'ত আমি মূল্যবোধসমূহ শিকোঁ সৰুৰ পৰাই, যে ভাল বেয়া, কোনটো কাম আমি কৰিব লাগে, কোনটো কাম আমি কৰিব নালাগে, আমি এটা পৰিয়ালৰ পৰাই শিকোৱা যায়। আমি ভাল বেয়াটো আমি পৰিয়ালত শিকোঁ। আমি ভাল কাম কৰিব লাগে নে নালাগে, হা, আমি আমাৰ আচৰণবিলাক আমি ভাল কৰিব লাগে নে নালাগে, আমি নিজৰ নিয়মত আমি ফ'ল' কৰিব লাগে না, আমি সেইবিলাক পৰিয়ালত শিকোঁ। বিশেষকৈ সামাজিকৰণে আমাৰ প্ৰাথমিক একক বুলি কৈছে। যেনেকে শিশুসকলৰ মূল্যবোধসমূহ, যেনেকে আমি শিকোঁ যে আমাৰ যিখিনি ভেলু এডুকেশ্যন, আমাৰ মৰেল এডুকেশ্যন, যেনেকুৱা এইবিলাক কথা আমাক সৰুৰ পৰাই আমাক পৰিয়ালত শিকায় যে এইটো কাম আমি কৰিব লাগে, এইটো কাম কৰিলে আমাৰ ভাল হ'ব, এইটো কাম আমাৰ কাৰণে বেয়া। আৰু তাৰ লগতে আমাৰ আচৰণ আমি কেনেকে ধৰণে আচৰণ কৰিম, আমাৰ আচৰণসমূহ যাতে সামাজিকভাৱে মানে সেইখিনি গ্ৰহণযোগ্য হয়, এইবিলাক আমাক পৰিয়ালতে শিকায়। কিন্তু এটা ট্ৰেইনিং দিয়াৰ নিচিনা যে আমি সমাজত থাকিলে আমি কেনেধৰণে আচৰণ কৰিব লাগিব, আমি সমাজত সামাজিক আচৰণ দেখুৱাব লাগিব। এনেকুৱা আমি আচৰণ কৰিব নোৱাৰোঁ যোনটো সমাজৰ বিৰুদ্ধে হয়। গতিকে আমাক এইটো সদায় শিকায় যে we should always follow the social rules in order to live in a society. আমি সমাজৰ ৰুলছখিনি আমি সদায় মানে ফ'ল' কৰিব লাগিব। গতিকে এই কথাবিলাক আমাক কিন্তু পৰিয়ালতে শিকায়। গতিকে পৰিয়ালে অকল যে আমাক নৈতিকতা যে শিকায় এনেকুৱা নহয়, আমাৰ আচৰণ নিয়ন্ত্ৰণ কৰে। আমি কাৰ লগত কেনেকৈ কথা ক'ব লাগিব, আমি কেনেকৈ আমি বিহেভ কৰিব লাগিব, যে সেইবিলাক কথা শিকায়। যেনেকে এজন মানুহক আমি লগ পালে আমি যদি তেওঁৰ আচৰণ ভাল দেখিলোঁ, আমি কওঁ নে নাই খুব এটা ভাল তেওঁ বেকগ্ৰাউণ্ডৰ পৰা বিলং কৰে, হি বিলং টু এ ভেৰি গুড বেকগ্ৰাউণ্ড। আমি কিয় কওঁ ফেমিলি বেকগ্ৰাউণ্ডটো তেওঁৰ খুবেই ভাল, আমি সেনেকুৱা কিয় কওঁ? কাৰণ কি তেওঁ যোনটো বেকগ্ৰাউণ্ডৰ পৰা আহিছে সেই বেকগ্ৰাউণ্ডটো খুবেই ভাল। সেইকাৰণেহে আমি এনেকে এটা বাক্য কওঁ, কাৰণ কি সেই বেকগ্ৰাউণ্ডটো খুবেই ভাল। গতিকে যেতিয়া এজন ব্যক্তিয়ে এটা ভাল বেকগ্ৰাউণ্ডৰ পৰা আহিব, তেতিয়া অট'মেটিকেলি কি হ'ব, তেওঁক প্ৰশংসা কৰা হ'ব। তেওঁৰ ব্যক্তিত্বত সেইটো আমি প্ৰকাশ পাম। তেওঁৰ ব্যক্তিত্ব এটা ষ্ট্ৰং পাৰ্চনেলিটি আমি দেখা পাম যদি তেওঁ এটা ভাল আচৰণ প্ৰকাশ কৰে। গতিকে এই কথাসমূহ কিন্তু আমাক পৰিয়ালতে শিকায়। কোনে শিকায়? আৰম্ভণিতে মাতৃয়ে। মাদাৰ ইজ দ্য ফাৰ্ষ্ট টিচাৰ অফ দ্য চাইল্ড। এই কথাতে বাক্যশাৰী কিন্তু সত্য প্ৰমাণিত হয়। কাৰণ কি আমি দেখা পাওঁ যে মাতৃয়ে আচলতে শিশু এজনক সৰুৰ পৰাই কেনেকে কথা ক'ব লাগে, কি কৰিব লাগে, কি কৰিব নালাগে, এইবিলাক আমাক সৰুৰ পৰাই শিকায় যে ভালকে কথা ক'ব লাগে, তেওঁৰ আচৰণটো সামাজিকভাৱে গ্ৰহণযোগ্য হ'ব লাগে। সেইবিলাক কথা শিশু এজনক সৰুৰ পৰাই ট্ৰেইনিং দিয়ে। কোনে দিয়ে? এইটো মাকে দিয়ে। আৰু সেইটো সমাজত পৰিয়ালতে শিকোৱা যায়। পৰিয়ালৰ অন্য সদস্যসকলেও তাৰ তেওঁলোকৰ অৰিহণা আছে। যে ককাক আইতাকহঁতে আমি দেখা পাওঁ বহু সময়ত যে মৰেল ষ্টৰিবিলাক কয়, সাধু কথাসমূহ কয়, যে সেই সাধু কথাসমূহতো কিন্তু নৈতিকতা সোমাই আছে। আমি সদায় যে ভাল সত্য পথত চলিব লাগে, সেইবিলাক আমাক পৰিয়ালতে শিকায়। আৰু অন্য সদস্যৰ লগত যে আমি মিলি চলিব লাগে, আমি যে সদায় আমি
মানে একক হিচাপে চলিব লাগে। অকলে আমি অকলে যোৱা এইটো ভাৱটো আনিব নালাগে। আমি যে সদায় চবকে লৈ যোৱা ভাৱটো, চবৰ লগত একেলগে মিলি সেই সেইটো ভাৱটো আমাক পৰিয়ালে আগৰ পৰা শিকাই আহিছে। সামাজিকৰণৰ প্ৰক্ৰিয়াত আমি সদায় একগোট হৈ পেলাইহে আগবাঢ়িব পাৰিম। আমি অকলে কেতিয়াও সেইটো কাম কৰিব নোৱাৰো। আমি অকলে কেতিয়াও মানে ডাঙৰ কাম কৰাটো সম্ভৱ নহয়। যে ৰাইজে নখ জোকাৰিলে নৈ বয়, এই কথাষাৰ আমি বাক্যষাৰ শুনিয়ে আহিছো যোজনাবিধ। সেই যোজনাবিধৰ অৰ্থই আছে যে সমাজত আমি মানে সমাজত যেতিয়া ৰাইজে যেতিয়া একগোট হৈ কাম কৰিব, তেতিয়া যিকোনো কাম হ'ব। গতিকে এই কথাষাৰ, এই মূল্যবোধসমূহ, এই নীতিসমূহ আমাক কোনে শিকাইছে? পৰিয়ালে আমাক আগৰ পৰাই শিকাই আহিছে। পৰিয়ালে আমাক আগৰ পৰা এইবিলাক নৈতিকতাৰ যিবিলাক মূল্যবোধসমূহ, এইবিলাক আমাক সদায় শিকাইছে যে আমি এনেকে কাম কৰিব লাগে। আমি শিশুৰ অৱস্থাৰ পৰা আমাৰ যি মূল্যবোধ, নিয়ম বিলাক, যে আমাৰ এইটো কাম আমাৰ কাৰণে ভাল, এইটো কাম আমাৰ কাৰণে ভাল নহয়। আমি সদায় মিলি জুলি থাকিব লাগে, আমি শ্বেয়াৰ কৰিব লাগে, হা, আমি সদায় মানুহৰ প্ৰতি দয়া মমতা ভাৱ, সেইসমূহ কিন্তু আমাক শিকায়। কেনেকে শিকায়? হয়তো শিশু অৱস্থাত মানে তেওঁক এটা সাধু কথাৰে শিকায়। সাধু কথাৰ সমূহতো কিন্তু মানে অৰ্থ সোমাই থাকে। আৰু সেইবিলাক আমাক কোনে শিকাব? ঘৰতে শিকোৱা যায়। ঘৰত আমাৰ মা দেউতাৰ পৰা আৰম্ভ কৰি মানে অন্য ককা আইতা যিসমূহ এল্ডাৰ মানে মেম্বাৰ আছে, তেওঁলোকক কিন্তু এইখিনি আমাক কৈয়ে থাকে যে ডাঙৰ মাজত কথা নকবা, আনক সন্মান কৰিবা, হা, বেয়া কথা নকবা। এইবিলাক আমাক নীতি শিক্ষাসমূহ আমাক দিয়ে থাকে। আৰু সংস্কৃতিৰ অনুশীলন, কালচাৰ প্ৰেক্টিচ, যেনেকে আমি যেতিয়া পৰিয়ালত থাকো, সৰুক আমি দেখা পাই আহিছো যে নিয়মসমূহ মানি চলি থাকে, যে এইটো কাৰৰ পৰা এইটো কাম, এইটো কাৰৰ পৰা এইটো কাম। আমি এটা মানে চিষ্টেমত চলি আছো। সেই চিষ্টেমত আমি নিয়মবিলাক আমি মানি চলি আছো। যে এইটোৰ পিছত এইটো কাম কৰিম, এইটোৰ পিছত এইটো কাম কৰিম। আমি এটা মানে নিয়মৰ মাজৰে চলি আছো। আমাৰ সেই নিয়মটো যে আমি এইটো কামৰ পিছত এইটো কৰিব লাগিব, এইটো কাম কৰিব আমাৰ পায় নাপায়, আমাক সেইটো পৰিয়ালে শিকাই আছে যে এইটো কাম কৰিলে আমাৰ কাৰণে ভাল হ'ব। আমাৰ কাৰণে নট অনলি ফৰ আছ, ফৰ দ্য ছ'চাইটি, সমাজৰ কাৰণে ভাল হ'ব। সেইবিলাক কথা আমাক কোনে শিকাইছে? পৰিয়ালে শিকাইছে। পৰিয়ালে আমাক সেইবিলাক কথা কৈ আছে যে আমি নিজৰ সংস্কৃতিক আমি সদায় সন্মান দিব লাগে। আৰু আমি সৰুৰ পৰাই দেখা পাওঁ যে যেতিয়া বিহু উৎসৱ যিমান হৈ থাকে, সেইবিলাক হয়তো আমাৰ ঘৰ মানে ফেমিলিত, পৰিয়ালত সেইবিলাক সৰুকে হলেও চেলিব্ৰেট কৰা যায়। উৎসৱ পাৰ্বণসমূহ মানে চেলিব্ৰেট কৰে। আৰু সেইটো কৰা অৰ্থই হৈছে যাতে শিশুসকলে সংস্কৃতিক অনুশীলন কৰে, শিকে। তেওঁলোকে যাতে হেৰাই নাযায়, তেওঁলোকে যাতে ইমানো আধুনিকতা ফালে গুচি নাযায় যে নিজৰ সংস্কৃতিটো তেওঁলোকে পাহৰি যায়। নিজৰ সংস্কৃতি তেওঁলোকে যাতে কেতিয়াও পাহৰিব নালাগে, তাৰ ওপৰত সদায় কিন্তু জোৰ দি আহিছে পৰিয়ালে। পৰিয়ালে সদায় নিজৰ সদস্যসকলক সৰুৰ পৰাই, যিখিনি একদম সৰু সদস্য, তেওঁলোকক সৰুৰ পৰাই সেইখিনি অনুশীলন কৰায়, যাতে তেওঁলোকে নিজৰ সংস্কৃতি কেতিয়াও যাতে পাহৰি নাযায়, নিজৰ সংস্কৃতিক যাতে তেওঁলোকে সদায় মানে ৰক্ষা কৰে, নিজৰ সংস্কৃতিৰ হকে তেওঁলোকে সদায় যাতে কাম কৰে, সেইখিনি কিন্তু পৰিয়ালত আমি শিকোৱা দেখা পাওঁ। শিশু এজনক সৰুৰ পৰা শিকায় যে এইটো কাম তুমি কৰিবা। এনেকে আমি দেখা পাওঁ যে বিহু এনেকে কৰি চেলিব্ৰেট হৈ আছে, পূজা পাতল এনেকে কৰি চেলিব্ৰেট হৈ আছে। কিয়? শিশুহঁতে এই বস্তুবিলাক দেখি পেলাই আয়ত্ব কৰিব। আয়ত্ব কৰাৰ পিছত, অনুশীলন কৰাৰ পিছত তেওঁলোকে যাতে তেওঁলোকৰ পিছৰ জেনেৰেশ্যন খিনিক তেওঁলোকে এইখিনি বস্তু শিকাব পাৰিব যে এইখিনি বস্তু আমাৰ সংস্কৃতিত আছে, এইখিনি বস্তু আমি মানি চলিব লাগিব। গতিকে আমি দেখা পাওঁ যে সমাজত এই সংস্কৃতি অনুশীলনটো কিন্তু পৰিয়ালে কৰি চলি আছে, মানি চলি আছে। তাৰপিছত অৰ্থনৈতিক সহযোগিতা। আমি দেখা পাওঁ যে পৰিয়ালবোৰে প্ৰায় অৰ্থনৈতিক একক হিচাপে কাম কৰে, য'ত সদস্যসকলৰ মাজত সম্পদৰ একত্ৰিত কৰি আৰু বিতৰণ কৰা হয়। গতিকে বিতৰণ কৰা হয় যে সম্পদসমূহ একত্ৰিত কৰি পেলাই, একগোট কৰি পেলাই বিতৰণ কৰা হয়। গতিকে ইয়াতে আমি দেখা পাওঁ যে অৰ্থনৈতিক সহযোগিতা। মই অলপ আগতে কৈছিলো যে পৰিয়ালৰ যে প্ৰত্যেক সদস্যই যে মানে তেওঁলোকে কৰ্মত নিয়োগ হ'ব এনেকুৱা নহয়। কিছুমান সদস্য এনেকুৱা হ'ব পাৰে তেওঁলোকে কোনো কৰ্ম কৰা নাই, তেওঁলোকৰ বয়স কম, তেওঁলোকৰ বয়স হৈ গৈছে, এনেকুৱা হ'ব পাৰে। এল্ডাৰলি যিখিনি মানে মেম্বাৰ থাকে, নাইবা একদম সৰু মেম্বাৰ, বাচ্ছাবিলাক, তেওঁলোকেতো কাম কৰিব নোৱাৰে। আৰু নাইবা কিছুমান সদস্যই কাম নকৰিব পাৰে। গতিকে সেই গোটেই সদস্যসকলৰ দায়িত্ব কিন্তু পৰিয়ালৰ ওপৰত থাকে।
পৰিয়ালৰ এজন সদস্যৰ বা দুজন সদস্যই কৰ্ম কৰিলে এনেকুৱা নহয় যে তেওঁ গোটেইখিনি মানে তেওঁ নিজে অকলে খাব, তেওঁ এনেকুৱা ভাৱ পৰিয়ালত নাথাকে যে তেওঁ গোটেইখিনি পইচা পাতি তেওঁ নিজে হজম কৰি চলি যাব। ইয়াৰ ক্ষেত্ৰত কি হয়, তেওঁ সদায় চবৰ কাৰণে চিন্তা কৰিব, তেওঁ সদায় চবৰ কাৰণে চিন্তা কৰিব, তেওঁ সদায় চবৰ ভালৰ কাৰণে তেওঁ লাগিব, তেওঁ নিজে ইনকাম কৰিছে যে নিজে খাব সেনেকুৱা ধৰণৰ নহয়। আমি দেখা পাওঁ তেতিয়া কি হয়, তেওঁলোকে কি কৰে, তেওঁৰ মানে ইনকামটো যাতে চবকে ডিষ্ট্ৰিবিউট কৰে। ধৰি লওক তেওঁ 20,000 টকা তেওঁ ইনকাম কৰে, তেতিয়া সেই 20,000 টকাৰ তেওঁ ঘৰত ইমানখিনি খৰচ দিব, এইখিনি ইমানখিনি খৰচ দিব, তেতিয়া সেইখিনি ভগাই দিয়া হয়, প্ৰত্যেকখিনি সদস্যই তাৰ পৰা কিন্তু উপকৃত হয়। কাৰোবাক এইখিনি ঔষধ পাতিয়ে দিছে, কাৰোবাক ধৰি লওক স্কুলৰ পইচাই দিছে, কাৰোবাক মানে ঘৰৰ খৰচৰ পইচাই দিছে, গতিকে সেইখিনি পইচাৰে সমানে ডিষ্ট্ৰিবিউট কৰা যায় যাতে প্ৰত্যেক সদস্যই যাতে তাৰ পৰা উপকৃত হ'ব পাৰে। গতিকে এই বিতৰণ ব্যৱস্থাটো যে ডিষ্ট্ৰিবিউচন, সেইটো কিন্তু আমি ইকনমিক দৃষ্টিকোণৰ, অৰ্থনৈতিক মানে দৃষ্টিকোণৰ পৰা চালে আমি দেখা পাওঁ যে প্ৰত্যেকে কাম নকৰিব পাৰে, কিন্তু নকৰিলে যে মানে এনেকুৱা নহয় যে মানে তেওঁলোক বঞ্চিত হ'ব, তেওঁলোকে মানে পইচাৰ পৰা বঞ্চিত হ'ব, তেওঁলোকক সহায় নকৰিব। গতিকে তেওঁলোকৰ যে দায়িত্ব থাকে, যিসমূহ ইনকাম কৰে, যোনে কাম কৰে, তেওঁলোকৰ দায়িত্ব থাকে যাতে যোনে ইনকাম কৰে তেওঁলোকৰ ওপৰত যাতে তেওঁলোকে সদায় মানে সহায় কৰে, তেওঁলোকৰ ওপৰত যাতে তেওঁলোকে সদায় হেল্প কৰে, যাতে তেওঁলোকে কোনো ক্ষেত্ৰত মানে বিচলিত হ'ব নালাগে। ইয়াৰ অন্তৰ্ভুক্ত থাকে উপাৰ্জন কৰা, বিত্তীয় পৰিচালনা কৰা আৰু খাদ্য, কাপোৰ আৰু আশ্ৰয়ৰ দৰে মৌলিক প্ৰয়োজনীয়তা প্ৰদান কৰাৰ দৰে অংশীদাৰকাৰী দায়িত্ব। গতিকে মানে ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত থাকে উপাৰ্জন কৰা, উপাৰ্জন যে কৰে তেনেকে মানে যিটো ইনকাম কৰে, কষ্ট কৰে, সেই উপাৰ্জন কৰা থাকে। বিত্তীয় পৰিচালনা, কেনেকে তেওঁলোকে চলাব, নিজৰ মানে হেৰিটো কেনেকে তেওঁলোকে জেনেৰেট কৰিব, তেওঁলোকৰ মানে গোটেই ফেমিলিটোত, পৰিয়ালটোত কেনেকে তেওঁলোকে মানে সেই পইচাখিনি তেওঁলোকে কেনেকে চলাব, কেনেকে ফেমিলি বাজেটটো তেওঁলোকে কেনেকে পৰিচালনা কৰিব। প্ৰত্যেক পৰিয়ালতে আমি দেখা পাওঁ এটা মানে মাহত এইখিনি পইচা আহিলে, সেইখিনি পইচা তেওঁলোকে কাপোৰত কিমান খৰচ কৰিব, মৌলিক প্ৰয়োজনীয়তাত কিমান খৰচ কৰিব, আৰু গোটেই ফেমিলি বাজেটটো প্লেন কৰা হয়। গতিকে এনেকুৱা নহয় যে এজনে ইনকাম কৰিছে, তেওঁ পৰিয়ালত তেওঁ কাকোৱে নিদিব, তেওঁ অকল নিজকে মানে চাব, এনেকুৱা কেতিয়াও নহয় সাধাৰণতে পৰিয়ালত। প্ৰজনন আৰু লালন পালন, নেক্সট পইণ্টটো হ'ল প্ৰজনন আৰু শিশুৰ লালন পালনৰ জৰিয়তে সমাজৰ অব্যাহত ৰখাত পৰিয়ালবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁলোকে শিশু লালন পালন, শিক্ষা আৰু বিকাশৰ বাবে দায়বদ্ধ। নেক্সট পইণ্টটো এটা খুবেই গুৰুত্বপূৰ্ণ, কাৰণ কি পৰিয়াল এনেকুৱা এটা জাগা য'ত প্ৰজননৰ মানে সামাজিক স্বীকৃতি প্ৰদান কৰে। পৰিয়াল অবিহনে যদি কোনোবাই মানে সম্পৰ্ক ৰাখিছে, যৌন সম্পৰ্ক কৰিছে, তেতিয়া সেইটো মানে ডাঙৰ ঘটনা। তেওঁলোকক কেতিয়াও সামাজিকভাৱে কেতিয়াও স্বীকৃতি নকৰিব। বিবাহ পাতি, পৰিয়াল পাতি যেতিয়া থাকিব, তেতিয়াহে পুৰুষ মহিলাসকলক সামাজিকভাৱে মানে স্বীকৃতি দিয়া হয়। তেওঁলোকক মানে তেওঁলোকক প্ৰজনন কৰা, তেওঁলোকক মানে হেৰি দিয়ে, ৰিকগনিশ্যন দিয়ে, তেতিয়াই সমাজখন আগবাঢ়ি যাব। শিশুৰ লালন পালনৰ জৰিয়তে সমাজখন অব্যাহত ৰাখে পৰিয়ালবোৰে গুৰুত্বপূৰ্ণ ভূমিকা। শিশুসকলক লালন পালন কৰে, তেওঁলোকৰ এইখিনি দায়িত্ব থাকিব, তেওঁলোকৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে যে লালন পালন কৰি পেলাই তেওঁলোকক ডাঙৰ দীঘল কৰিব। তেওঁলোকৰ শিশু লালন পালন, শিশু আৰু বিকাশৰ বাবে দায়িত্ববদ্ধ আছে। শিশুসকলৰ যে সৰু বা চাইল্ড কেয়াৰটো কিন্তু ফেমিলিতহে হয়, পৰিয়ালতে মানে দায়িত্ব থাকে। পৰিয়ালৰ সদস্যসকলে সৰুৰ পৰাই তেওঁলোকৰ মানে শিশুসকলক লালন পালন কৰি এটা যোগ্য সামাজিক সন্তান হিচাপে তৈয়াৰ কৰে। সেইটো দায়িত্ব থাকে তেওঁলোকৰ, যে বেলেগেতো কেতিয়াও কৰি হেৰি নকৰে। আৰু এনেকুৱা দেখা পাওঁ যে বহু ক্ষেত্ৰত মানে হাজবেণ্ড ৱাইফ তেওঁলোকে মানে কাম কৰে, তেতিয়া কি কৰে, তেওঁলোকৰ ল'ৰা ছোৱালীক ক্ৰেছত থ'ব লগা হয়। কিন্তু সেইটো অৰ্থ নুবুজায় যে তেওঁলোকে মানে ক্ৰেছত থ'লেও তেওঁলোকে এটা দায়িত্বত দিছে কাৰোবাক যে লালন পালন কৰা, তেওঁলোকে সেইটো দায়িত্ব কাৰোবাক দিছে। সেইকাৰণে গতিকে আমি সেই ক্ষেত্ৰতো আমি ক'বই লাগিব যে পৰিয়ালে শিশুসকলৰ মানে লালন পালন কৰাৰ লগতে মানে এটা জেনেৰেশ্যনৰ পৰা আৰু এটা জেনেৰেশ্যন বংশ বৃদ্ধি, সেইটো কিন্তু পৰিয়ালতে হয়। পৰিয়ালেহে কিন্তু সামাজিকভাৱে স্বীকৃতি প্ৰদান কৰে। পৰিয়ালৰ অবিহনে, বিবাহৰ অবিহনে কিন্তু কেতিয়াও পুৰুষ মহিলাসকলক যদি তেওঁলোকে যৌন সম্পৰ্ক কৰেও, কিন্তু সেনে সম্পৰ্ক কেতিয়াও সামাজিকভাৱে স্বীকৃতি নিদিয়ে, তেওঁলোকক এটা বেয়া দৃষ্টিৰে চাব।
গতিকে পৰিয়ালে কিন্তু এটা বহুত ডাঙৰ ভূমিকা পালন কৰি আহিছে। তাৰ নেক্সট পইণ্টটো হৈছে সাংস্কৃতিক প্ৰচাৰ। পৰিয়ালবোৰে পৰম্পৰা, বিশ্বাস, ৰীতি নীতি, ভাষাবোৰ এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ প্ৰেৰণ কৰে, সাংস্কৃতিক ধাৰাবাহিকতা বজাই ৰাখে। পৰিয়ালে সাংস্কৃতিক প্ৰচাৰ কৰে। পৰিয়ালবোৰে পৰম্পৰা, বিশ্বাস, ৰীতি নীতি, ভাষাবোৰ এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ প্ৰেৰণ কৰে। তেওঁলোকে আমাৰ যি ধৰ্মীয় পৰম্পৰা আছে, বিশ্বাস, ৰীতি নীতিসমূহ, সেইসমূহ এটা প্ৰজন্মৰ পৰা আৰু এটা প্ৰজন্মলৈ প্ৰেৰণ কৰে তেওঁলোকে। আমাৰ সমাজতে কিছুমান ধৰ্মীয় ৰীতি নীতি আছে, সেইসমূহ পৰিয়ালে পালন কৰি আহিছে আৰু সেইসমূহ এটা প্ৰজন্মৰ পৰা অন্য এটা প্ৰজন্মলৈ প্ৰেৰণ কৰে। পৰিয়ালবিলাকৰ সমূহত পৰম্পৰা থাকে। পৰিয়ালবোৰৰ এটা পৰম্পৰা যে বিশ্বাস, ৰীতি নীতি আৰু ভাষাবোৰ এটা যে পৰিয়ালত আমি দেখা পাওঁ এটা ট্ৰেডিশ্যন থাকে। কিছুমান পৰিয়ালত দেখা পাওঁ তেওঁলোকৰ এটা মানে কয় কি আমাৰ এটা ফেমিলি ট্ৰেডিশ্যন, তেওঁলোকে মানি চলি আছে, তেওঁলোকৰ এটা বিশ্বাস জড়িত হৈ আছে। আৰু প্ৰত্যেক পৰিয়ালতে আছে কিবা নাইবা কিবা এটা মানে তেওঁলোকৰ পৰিয়ালৰ এটা পৰম্পৰা জড়িত হৈ আছে, ৰীতি নীতি আছে, তেওঁলোকৰ এটা বিশ্বাস জড়িত হৈ আছে। আৰু সেই ৰীতি নীতিসমূহ সদায় তেওঁলোকে বিচাৰে যে তেওঁলোকৰ পিছত যাতে সেইখিনি হেৰাই নাযায়। যিখিনি ট্ৰেডিশ্যন আছে, ফেমিলি ট্ৰেডিশ্যন, যাতে এটা জেনেৰেশ্যনৰ পিছত আৰু এটা জেনেৰেশ্যন সেইখিনি যাতে এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ যাতে সেইখিনি প্ৰেৰণ কৰে, তেওঁলোকে যাতে সেইখিনি যাতে হেৰাই নাযায়, মানুহে যাতে ধৰি ৰাখে। সেই পৰম্পৰাসমূহ যাতে সময়ৰ সোঁতত কেতিয়াও হেৰাই নাযায়, সেইটোৰ ওপৰত সদায় পৰিয়ালে কিন্তু জোৰ দি আহিছে। পৰিয়ালে সদায় বিশ্বাস কৰে যে যদি মানে সেই পৰম্পৰাসমূহ যদি সময়ৰ সোঁতত হেৰাই যায়, তেতিয়া কি হ'ব? তেতিয়া সংস্কৃতি নাথাকিব, সংস্কৃতিৰ যি ধাৰাবাহিকতা সেইটো বন্ধ হৈ যাব। কালচাৰ যোনটো মানে কালচাৰ ফ্ল' সেইটো কি হ'ব? যেতিয়া বন্ধ হৈ যাব। গতিকে আমি দেখা পাওঁ যে পৰিয়ালৰ এইটো দায়িত্ব যে যিখিনি পৰম্পৰা, ৰীতি নীতি, বিশ্বাস এইবিলাক যি জড়িত হৈ আছে, সেইসমূহ যাতে মানে বজাই ৰাখে, সেইসমূহ যাতে সদায় তেওঁলোকে ৰক্ষা কৰে, আৰু এইসমূহ যাতে তেওঁলোকে কেতিয়াও হেৰাই যাব নিদিয়ে। সেইসমূহ যাতে তেওঁলোকে সদায় মানে সময় সোঁতত কেতিয়াও হেৰাই যাবলৈ নিদিয়ে, সেইখিনি সমূহ যাতে ধৰি ৰাখে, সেইটো এটা ডাঙৰ দায়িত্ব মানে পৰিয়ালৰ। কিন্তু ডাঙৰ দায়িত্ব যাতে সেই ৰীতি নীতিসমূহ, পৰম্পৰা, বিশ্বাস যিখিনি আছে যাতে সেইখিনি মানে ধৰি ৰাখিব পাৰে, যাতে সেই ধাৰাবাহিকতা যাতে সদায় বজাই ৰাখে, তেওঁলোকে নোহোৱা হৈ যাব নিদিয়ে। পৰিয়ালে যদি ধৰি ৰাখে তেতিয়া সমাজত থাকিবই, কাৰণ কি পৰিয়াল সমাজৰ এটা আধাৰ বুলি ক'ব পাৰোঁ। গতিকে যেতিয়া পৰিয়ালে নিজৰ মাজত এই পৰম্পৰাখিনি যাতে হেৰাই যাব নিদিয়ে, তেওঁলোকে যাতে নিজৰ অনুজসকলক সেই পৰম্পৰাখিনি শিকায়, সেই নীতি নিয়ম, পৰম্পৰা, বিশ্বাস যিখিনি তেওঁলোকৰ আছে, যিখিনি মানে এটা সংস্কৃতিৰ লগত জড়িত, যিখিনি বিশ্বাস, ধৰ্মীয় পৰম্পৰা, ৰীতি নীতি, ভাষাই হওক, সেই যিখিনি পৰম্পৰা জড়িত হৈ আছে, সেইখিনি যদি তেওঁলোকে ধৰি ৰাখিব পাৰে, তেতিয়াহে কিন্তু কি হ'ব? আৰু এটা প্ৰজন্মলৈ সেইখিনি বাচি থাকিব। নহ'লে কি হ'ব? সময়ৰ সোঁতত এইখিনি হেৰাই যাব, লুপ্ত হৈ যাব। আমি ক'ব পাৰোঁ লুপ্ত হৈ যাব। তাৰ নেক্সট পইণ্টটো হ'ল ভূমিকা আৰু দায়বদ্ধতা। পৰিয়ালৰ ভিতৰত সদস্যসকলৰ প্ৰায়ে বয়স্ক, লিংগ আৰু সামাজিক প্ৰত্যাশাৰ দৰে কাৰকৰ ওপৰত আধাৰিত আৰু কৰি নিৰ্দিষ্ট ভূমিকা দায়িত্বত থাকে। এই ভূমিকাবোৰত অন্তৰ্ভুক্ত থাকিব পাৰে এজন প্ৰদানকাৰী বা সিদ্ধান্ত লোৱা মানে। গতিকে ভূমিকা আৰু দায়িত্ব, পৰিয়ালত কিন্তু এটা ৰোল আছে আৰু ৰেচপনচিবিলিটি আছে প্ৰত্যেক ফেমিলিৰে, যে বয়স্ক লোকসকলৰ মানে আৰু যিসকলৰ মানে শিশুসকল, তেওঁলোকৰ এটা দায়িত্ব আছে। কাৰ দায়িত্ব আছে? ফেমিলিৰ আছে। তেওঁলোকৰ দায়িত্ব আছে কাৰ? মানে যাতে তেওঁলোকে মানে যি বয়সীয়া লোকসকলৰ ওপৰত দায়িত্ব লয়, তেওঁলোকৰ বেমাৰ আজাৰ, লগতে যে সদস্যসকলৰ মানে যি বয়সীয়া, যিবিলাক চিনিয়ৰ মেম্বাৰ, তেওঁলোকে যাতে মানে তেওঁলোকৰ এটা দায়িত্ব কি তেওঁলোকে ডিচিশ্যন লোৱা, ৰোল লোৱা, কেতিয়া ভূমিকা পালন কৰা। আমি দেখা পাওঁ যে পৰিয়ালসমূহত যেতিয়া বয়স্ক লোকসকলে সদায় কিবা এটা ডিচিশ্যন তেওঁলোকে দিয়ে, কি কামটো কৰিব, কি কামটো নকৰিব, তেওঁলোকে এটা ডিচিশ্যন দিয়ে যে এইটো কাম ভাল বেয়া, এইটো কাম আমি কৰিব লাগিব, এইটো কাম কৰিব নালাগে। এইবিলাক গোটেই ডিচিশ্যন কোনে দিয়ে?
এইটো দিয়ে তোমাৰ আমাৰ দেখা পাওঁ সদস্যসকলে পৰিয়ালৰ ভিতৰত সদস্যসকলে এইবিলাক কাম শিকাই দিয়ে, এইটো কাম কৰিব লাগিব, এইটো কাম কৰিব নালাগে, এইটো কাম আমাৰ কাৰণে ভাল, এইটো আমাৰ দায়িত্ব, এইটো আমাৰ ভূমিকা, এইবিলাক বস্তু আমাক শিকাই দিয়ে। এইটো বস্তু আমি কাম কৰিব লাগিব, এইটো কাম কৰিব নালাগে, এইখিনি আমাৰ দায়িত্ব আছে। গতিকে এইখিনি বস্তু মানে প্ৰত্যেক পৰিয়ালৰ লোকসকলৰ এটা দায়িত্ব থাকে। বিবাদ আৰু সমাধান যিকোনো ঘনিষ্ঠ গোটেৰ দৰে পৰিয়ালেও বিবাদ আৰু অভিজ্ঞতা লাভ কৰিব পাৰে, কিন্তু তেওঁলোকে সমাধানতে বিবাদ নিষ্পত্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ বাবে আনুষ্ঠানিক বা অনানুষ্ঠানিক প্ৰণালী থাকে। বিবাদ আৰু সমাধান কনফ্লিক্ট আৰু মানে তাৰে সলিউশন দেখা পাওঁ যে পৰিয়ালত কনফ্লিক্ট থাকিব পাৰে, বিবাদ থাকিব পাৰে, যে প্ৰত্যেক সদস্যই যে একেধৰণে মানে প্ৰত্যেকে যে একেধৰণে কথা ক'ব, প্ৰত্যেকে যে একেধৰণে মানে হেৰি কৰিব, সেইটো নহয়। তেওঁলোকৰ মাজত থাকিব পাৰে বিবাদ, যে এইখিনি সদস্য এইখিনি কথা কৈছে, তেওঁলোকে এইখিনি কথা মানিছে, আৰু অন্য সদস্যই এইখিনি কথা তেওঁলোকে মানে প্ৰতিবাদ কৰিছে। যে চবেই যে একেধৰণে মাতিব নহয়, এনেকুৱা পৰিয়ালত আমি দেখা পাওঁ ফেমিলি ক্লেশেছ থাকে, কাজিয়া পেচাল থাকে পৰিয়ালত, কিন্তু বিবাদ থাকিলেও কিন্তু সেই বিবাদৰ নিষ্পত্তি আৰু মানে সম্প্ৰীতি বজাই ৰখাৰ বাবে সদায় মানে তেওঁলোকে পৰিয়ালে সদায় চেষ্টা কৰে। পৰিয়ালে এইটো বিশ্বাস কৰে যে পৰিয়ালৰ মাজত একতাটো কেতিয়াও ভাঙি নাযায়, সদায় এইটো পৰিয়ালৰ এইম যাতে মানে একগোট থাকে, মিলি থাকা, তোমালোকে সদায় মাটি বাৰী, আমি দেখা পাওঁ এইটো কিন্তু সঁচা কথা যে পৰিয়ালতো বিবাদ হয়, মানুহে মাটি বাৰী ভাই ককাইৰ মাজত কাজিয়া, সৰু সৰু কথাত বিবাদ হয়, কিন্তু সদায় এইটো কথা মানে পৰিয়ালে ভাবে কি মানে আমি যাতে এইবিলাক কথা পাহৰি আমি সদায় যাতে একগোট হৈ আমি থাকিব পাৰো, আমি আমাৰ মাজত যাতে আমি সদায় মানে একগোট হৈ আমি কামখিনি সমাধান কৰো, আমি সদায় বিবাদলৈ নাযাওঁ, আমি কোনো মানে কনফ্লিক্টলৈ নাযাওঁ, আমি যাতে মানে কোনো মানে এনেকুৱা নহয় যে আমি পৰিয়ালটো ভাঙি যাওক, সেইটো পৰিয়ালৰ সদস্যসকলে চিনিয়ৰ যিখিনি বয়স্ক লোকসকলে কেতিয়াও নিবিচাৰে যে তেওঁলোকৰ ল'ৰা ছোৱালীসকলে কাজিয়া কৰি ভাগ বতৰা হৈ যায়, যোনটো বৰ্তমান সময়ত খুবেই হৈ আছে। আৰু নাইবা কেতিয়াবা যদি মাটি বাৰী কাজিয়া লয় যেতিয়া হয়, তেতিয়া আমি দেখা পাওঁ যে বয়স্ক লোকসকলে তেওঁলোকে মাটি বাৰী ভাগ কৰি দিয়ে, সমানে ভাগ কৰি দিয়ে, সমানে ভাই ককাইৰ মাজত ভাগ কৰি দিয়ে, যাতে কাজিয়া পেচাল নহয়। সেইকাৰণে পৰিয়ালত বিবাদ হ'ব পাৰে, কিন্তু বিবাদ হলেও সেই বিবাদৰ মানে সলিউশনৰ কাৰণেও সদায় তেওঁলোকে আগবাঢ়ে, তেওঁলোকে সদায় মানে সম্প্ৰীতি বজাই ৰখাৰ ওপৰত সদায় গুৰুত্ব দিছে, যে ইউনিটিৰ ওপৰত সদায় তেওঁলোকে গুৰুত্ব দিছে। নেক্সট পইণ্টটো হ'ল অভিযোজন যোগ্যতা। পৰিয়ালবোৰে হৈছে গতিশীল একক যি পৰিৱৰ্তনশীল পৰিস্থিতিৰ সৈতে খাপ খায়, যেনে অৰ্থনৈতিক পৰিৱৰ্তন, সাংস্কৃতিক পৰিৱৰ্তন, বিবাহ বিচ্ছেদ, জন্ম বা মৃত্যুৰ দৰে জীৱনৰ ঘটনা। পৰিয়াল হৈছে গতিশীলতাৰ একক যি পৰিৱৰ্তনশীল পৰিস্থিতিৰ সৈতে খাপ খায়, যেনে অৰ্থনৈতিক পৰিৱৰ্তন, সংস্কৃতি পৰিৱৰ্তন বা বিবাহ বিচ্ছেদ, জন্ম মৃত্যুৰ দৰে জীৱনৰ ঘটনা। সময়ৰ লগত পৰিয়ালৰ পৰিৱৰ্তন আহিব, যুগৰ লগত পৰিৱৰ্তন আহে, যুগৰ লগত পৰিয়ালৰ মানে যিটো চিন্তাধাৰা সেইটো পৰিৱৰ্তন হোৱা আমি দেখা পাওঁ, আৰু গতিশীল হয়। গতিশীল এনেকুৱা নহয় যে মানে আমি যি পৰিয়ালৰ যিখিনি এসময়ত আগত যি পৰিয়ালৰ যি চিন্তাধাৰা আছিলে এসময়ত ভাৰতত, যদি উদাহৰণ দিওঁ এতিয়াও সেই এনেকে ধৰণে আছে, মহিলাসকলক মানে পৰ্দাৰ ভিতৰতে থাকে, এনেকুৱা ধৰণৰ আছিলে এসময়ত, মানে বাল্য বিবাহ আছিলে, সতীদাহ প্ৰথা আছিলে, সমাজত এইবিলাক আমাৰ আছিলে, কিন্তু সময়ৰ লগত এইবিলাক পৰিৱৰ্তন হৈছে, সময়ৰ লগত মানুহৰ চিন্তাধাৰা পৰিৱৰ্তন হৈছে। বাল্য বিবাহ আছিলে, তাৰ লগতে মহিলাসকলৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া নাছিল, কিন্তু দিয়া নাছিল, পঢ়িব দিয়া নাছিলে, ছোৱালীসকলক মানে মহিলাসকলক কাম কৰিব দিয়া হোৱা নাছিল পৰিয়ালসমূহত, কিন্তু এতিয়া পৰিয়ালৰ যিটো চিন্তাধাৰা, সমাজত যিটো পৰিয়ালৰ চিন্তাধাৰা, তাতে বহুতখিনি পৰিৱৰ্তন আহিছে। পৰিয়ালে এতিয়া নিজৰ যিটো ব্ৰড থিংকিং হৈছে, এতিয়া যিটো নেৰ থিংকিং বা ব্ৰড থিংকিং হৈছে, সময়ৰ লগত যুগৰ লগত পৰিৱৰ্তন, সেইখিনি সময়ত সেই যুগটো আছিলে, সেই যুগৰ লগত নিজকে পৰিয়ালে পৰিৱৰ্তন আনিছে। গতিকে সেইকাৰণে কৈছে কি অৰ্থনৈতিক পৰিৱৰ্তন আহিছে, পৰিৱৰ্তন আহিছে যদি কওঁ, এসময়ত খেতি বাতি কৰিছিল বেছিভাগ মানুহে, কৃষক সমাজ আছিলে, তেতিয়া সংযুক্ত পৰিয়াল আছিলে বেছিকে,
বেছিকৈ সংযুক্ত পৰিয়াল, চহৰ অঞ্চলতো সংযুক্ত পৰিয়াল চহৰ অঞ্চলত কম আছিলে, কিন্তু গ্ৰাম্য অঞ্চলত বেছিভাগ সংযুক্ত পৰিয়াল আছিলে। কিন্তু যেতিয়া অৰ্থনৈতিক পৰিৱৰ্তন আহিলে, যেতিয়া ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন আহিলে, যেতিয়া নতুন নতুন উদ্যোগ স্থাপন হ'ল, তেতিয়া কি হ'ল, তেতিয়া মানুহৰ মাজত পৰিৱৰ্তন আহিলে। তেতিয়া কি হ'ল, তেতিয়া আমাৰ দেখা পাওঁ যে পৰিয়ালৰ সদস্যসকলে বাহিৰত গৈ কাম কৰিব আৰম্ভ কৰিলে। তেওঁলোকে কৃষি কৰ্মৰ পৰা বাদ দি তেওঁলোকে অন্য কৰ্মত তেওঁলোকে নিয়োগ কৰিলে। শিক্ষাৰ কাৰণে পৰিৱৰ্তন, সাংস্কৃতিক পৰিৱৰ্তন আহিলে। যেতিয়া ইংৰাজসকল ইয়ালৈ ভাৰতলৈ আহিছে, তেতিয়াৰ পৰাই কিন্তু আমাৰ ৱেষ্টাৰ্ণ কালচাৰ যিটো সংস্কৃতিৰ, পশ্চিমীয়া সংস্কৃতিৰ যিটো প্ৰভাৱ, এইটো আমি দেখা পোৱা যায়। তাৰ লগত বিবাহৰ বিচ্ছেদ আমি এনেকুৱা ধৰণৰ দেখা পাওঁ। বিবাহ বিচ্ছেদ এসময়তো বিবাহ বিচ্ছেদ নাছিলেই, হৈছিলে যদি মানে এনেকুৱা ধৰণৰ নাছিলে যে ডিভোৰ্চটো মানে ডাইভৰ্চটো মানে এটা ডাঙৰ মানে ইছ্যু বুলি ভাবিছিলে। সম্পত্তিত মহিলাসকলৰ অধিকাৰ, সমানে অধিকাৰ, সেইসমূহ কিন্তু পিছলৈ এইবিলাক কৰা হ'ল। জন্ম মৃত্যুৰ দৰে জীৱনৰ ঘটনা, তাৰ ওপৰতো বহুতখিনি প্ৰভাৱ পৰা দেখা যায়। গতিকে আমি এইখিনি ক্ষেত্ৰত আমি এইখিনিতে গম পালো যে পৰিয়ালৰ যোনটো মানে ৰোল, সেই ৰোলটোত বহুতখিনি কথা জড়িত হৈ আছে। আৰু ইয়াৰ ফাংচনৰ লগত যি মানে কি কয় পৰিৱৰ্তনশীল কেনেকে আহিল কেৰেক্টাৰিষ্টিক্সত, তাৰ লগত আমি যদি চাওঁ, তাৰ ফাংচনটোৰ কথাও আছে। পৰিয়ালৰ ফাংচনটো আমি নেক্সট ক্লাছত আমি ডিছকাছ কৰিম। তাৰ লগত আমি এইখিনি কথা এবাৰ চাই লওঁ যে পৰিয়ালৰ সময়ৰ সোঁতৰ লগত পৰিৱৰ্তন হৈছে। আৰু লগত আমি এতিয়া দেখিছোঁ যে পৰিয়ালসমূহৰ যিটো চিন্তাধাৰা, সেইটো এসময়ৰ আগৰ পৰিয়ালৰ লগত নাছিলে। আগৰ পৰিয়ালৰ যোনটো চিন্তাধাৰা, এসময়ত যি পৰিয়ালৰ তেনেকুৱা ধৰণৰ আছিলে, তেওঁলোকৰ মেণ্টেলিটি সমাজত আছিলে। কাৰণ কি সমাজত যেনে ধৰণৰ ৰীতি নীতি চলি আছিলে, সেই ধৰণৰ ৰীতি নীতি কিন্তু পৰিয়ালত প্ৰভাৱিত কৰে। এখন সমাজত যেনেকুৱা ৰীতি নীতি পৰম্পৰা চলি আহিছে আগৰ পৰা, সেই পৰম্পৰা ধৰণে চলি থাকিব। গতিকে পৰিয়ালত সেই পৰম্পৰাই তেওঁলোকে অনুশীলন কৰিব। কাৰণে যেতিয়া সমাজত পৰিৱৰ্তন হ'ব, পৰিয়ালৰ চিন্তাধাৰা কিন্তু পৰিৱৰ্তন হ'ব। পৰিয়ালৰ তেতিয়া মানে যিখিনি তেওঁলোকৰ ভাৱধাৰাত পৰিৱৰ্তন আহিব। গতিকে এইটো কিন্তু পুৰা সম্পূৰ্ণ সমাজৰ পৰিৱৰ্তনৰ লগত জড়িত হৈ আছে। গতিকে পৰিয়ালৰ যদি আমি মানে ৰোল আজি দেখা পালোঁ, যি কেৰেক্টাৰিষ্টিক্স আমি ডিছকাছ কৰিলোঁ ফেমিলিত, তাৰ লগত আমি ডিছকাছ কৰিলোঁ কি হয়, পৰিয়ালৰ আমি টাইপছৰ কথা আমি ডিছকাছ কৰিলোঁ। সেই টাইপছৰ ডিছকাছ কৰোঁতে আমি গম পালোঁ যে পৰিয়ালৰ কেনেকৈ ধৰণৰ দুটা প্ৰকাৰৰ মুখ্য প্ৰকাৰ থাকে, যে সংযুক্ত পৰিয়াল আৰু একক পৰিয়াল। তাৰপিছত আমি যদি পৰিয়ালৰ আমি অন্য এটা কথা আজি ডিছকাছ কৰিলোঁ, সেইটো হ'ল অৰিজিন হিচাপে পৰিয়ালৰ যদি আমি আৰম্ভণি দৃষ্টিকোণৰ পৰা চাওঁ, তেতিয়া দুটা ভাগত আমি বিভক্ত কৰিব পাৰোঁ। সেইটো হৈছে জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়াল। ঠিক তেনেদৰে পৰিয়ালক আমি অন্য ক্ষেত্ৰতো ভাগ কৰিব পাৰোঁ। যেনেকে আমি যদি সংযুক্ত পৰিয়ালত আমি দুটা ভাগত ভাগ কৰিলে, যেনেকে পিতৃ প্ৰধান সংযুক্ত পৰিয়াল, মাতৃ প্ৰধান সংযুক্ত পৰিয়ালতো আমি ভাগ কৰি দিব পাৰোঁ। গতিকে পৰিয়ালৰ মানে যোনটো ভূমিকা, সেইটো সমাজত বহুত ডাঙৰ। এটা সুস্থ মানে সমাজৰ যেতিয়া আমি কল্পনা কৰিব লাগে, তেতিয়া পৰিয়ালটো প্ৰথমতে আহে। এজন ব্যক্তিৰ যেতিয়া আমি বেকগ্ৰাউণ্ডটো চাওঁ, তেওঁ কোনটো বেকগ্ৰাউণ্ডৰ পৰা আহিছে, কোনটো বেকগ্ৰাউণ্ডৰ পৰা তেওঁ বিলং কৰিছে, তাতে কিন্তু পৰিয়ালটো আহি যায়। সেই পৰিয়ালটোৱে কিন্তু আঙুলিয়াই দিয়ে তেওঁ কোনটো জেগাৰ পৰা আহিছে, তেওঁ কোন বেকগ্ৰাউণ্ডৰ পৰা আহিছে। গতিকে পৰিয়াল এটাৰ কিন্তু বহুত ভূমিকা আছে এজন ব্যক্তিৰ ব্যক্তিত্ব গঠনত। সেই ব্যক্তিৰ ব্যক্তিত্ব গঠনত পৰিয়ালৰ ভূমিকা আছে এই কাৰণে, কাৰণ কি পৰিয়াল এটাত সংস্কৃতিৰ আমি বহু কথা শিকোঁ, যোনটো ভাল বেয়া, নৈতিকতা, আমি যি এথিক্স, সেইবিলাক কথা আমি কিন্তু পৰিয়ালতে শিকোঁ। কোনটো কাম আমি কৰিব লাগে নালাগে, কোনটো কাম আমাৰ কাৰণে ভাল, আমি কেনেকে কথা ক'ব লাগে, কাক কথা ক'ব নালাগে, আমাৰ যি সংস্কৃতি পৰম্পৰা, সেইবিলাক কিন্তু আমি সংস্কৃতিৰ যি অনুশীলন বুলি ক'ব বিচাৰোঁ, সেইটো আমি পৰিয়ালতে আমাক শিকায়। গতিকে পৰিয়াল এটা মানে ডাঙৰ ভূমিকা আছে। পৰিয়ালত আমি দেখা পাওঁ যে সৰুৰ পৰা আমি কোনটো কাম কৰিব লাগে নালাগে, আমি আমাৰ যি এখন সমাজৰ যিটো সংস্কৃতি, আমি সেইটো দেখি দেখি পৰিয়ালত শিকোঁ। প্ৰত্যেক পৰিয়ালে সৰুকে হ'লেও যোনখন সমাজত বসবাস কৰে, সেই সংস্কৃতিসমূহ তেওঁলোকে অনুশীলন কৰে। আৰু অনুশীলন কৰা এটাই তেওঁলোকৰ মানে কথা, যে তেওঁলোকে যাতে শিশুসকলক সেইখিনি কথা তেওঁলোকে শিকাব পাৰে, যে এইখিনি বস্তু আমাৰ সমাজত আছে,
এইখিনি সমাজত এইখিনি কথা আমি শিকিব লাগিব, এইখিনি কথা আমি জানিব লাগিব, কাৰণ কি এইখিনি কথা আমাৰ সমাজত গুৰুত্ব আছে। গতিকে পৰিয়ালে কিন্তু বহুত কথা শিকায়। প্ৰত্যেক পৰিয়ালে সমাজত পৰিয়াল কিন্তু থকা আমি দেখা পাওঁ। হয়তো সেইটো আমি আধুনিক সমাজে কওঁ নাইবা প্ৰিমিটিভ ছ'চাইটিয়ে কওঁ, পৰিয়ালৰ অস্তিত্ব আমি কেতিয়াও নুই কৰিব নোৱাৰোঁ। পৰিয়ালে যৌন সম্পৰ্কক এটা সামাজিক মৰ্যাদা প্ৰদান কৰে। গতিকে পৰিয়ালে কিন্তু সমাজত এজন ব্যক্তিৰ ব্যক্তিত্ব বিকাশত সদায় সহায় কৰে। তেওঁ কেনেকুৱা ধৰণৰ পাৰ্চনেলিটি, কেনেকুৱা ধৰণৰ তেওঁ মানে বেকগ্ৰাউণ্ডৰ পৰা আহিছে, এইটো কিন্তু পৰিয়ালে দেখুৱায়। তেওঁ কি বেকগ্ৰাউণ্ডৰ পৰা আহিছে এইটো আমি সদায় পৰিয়ালৰ পৰাই ৰিফ্লেক্ট কৰে। এইকাৰণে আমি দেখা পাওঁ যে বহুত ক্ষেত্ৰত এজন ব্যক্তিক কয় তেওঁ কি বেকগ্ৰাউণ্ডৰ পৰা আহিছে, তেওঁ কেনেকুৱা এটা হেৰিৰ পৰা আহিছে, আমি সদায় তেওঁক পৰিয়ালটোৰ ওপৰতে চাওঁ। তেওঁৰ ফেমিলি বেকগ্ৰাউণ্ডটো আমি কওঁ যে খুব এটা ভাল পৰিয়ালৰ পৰা আহিছে। গতিকে পৰিয়ালে হৈছে এনেকুৱা এটা মানে প্লেটফৰ্ম, এনেকুৱা এটা জেগা য'ত চব বস্তু এজন ব্যক্তিৰ ব্যক্তিত্ব বিকাশ হয়। গতিকে আজি ইমানতে কৈ মোৰ ক্লাছটো মই সামৰণি মাৰিলোঁ। নমস্কাৰ।